সময়লৈকে তেওঁ কাগজখন চাইছে, অৰ্থাৎ ভিজিটিং কাৰ্ডখন চাইছে, নাম্বাৰটো চাইছে, মনত বিভিন্ন তেওঁৰ ডাউট আহিছে, বিভিন্ন কুৱেশ্যন আহিছে, মই কল কৰিম নে নকৰিম, এনেকে ভাবি থাকোতে 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 5 ঘণ্টা হ'ল। হোৱাৰ পিছত সন্ধিয়া হ'ল, সন্ধিয়া হওঁতে সেই পেট্ৰল ভৰাই দিয়া ল'ৰাজনে বাৰে বাৰে কুৱেশ্যন কৰিছে, মোক ফচাব নেকি, কিবা বেয়া কাম কৰাব নেকি, এনেকে বিভিন্ন কুৱেশ্যন তাৰ মাইণ্ডত আহিছে, কল কৰিম নে নকৰিম, এনেকুৱা ধৰণৰ বিভিন্ন দমোজা আহিছে। আহোঁতে আহোঁতে শেষত তেওঁৰ বিবেকে এটা কথাই ক'লে, বাদ দিয়া, মই ফাঁচি যাম হয়তো এনেকুৱা যদি সেইজন ব্যক্তিৰ লগত যাওঁ। তেওঁ কি কৰিলে, সেই কাৰ্ডখন, ভিজিটিং কাৰ্ডখন পেট্ৰল পাম্পৰ ওচৰত যিটো ডাষ্টবিনৰ ওচৰত পেলাই দিলে। যেতিয়া পেলাই দিলে, গুচি গ'ল বিন্দাছ, মাইণ্ড ফ্ৰী, বাদ দে, সেইটো আৰু বাদ দে, মই যেনেকে আছো এনেকে হেপী, মই পেট্ৰল দি আছো এনেকে হেপী, কোনো অসুবিধা নাই। চ' মোৰ কাৰণে ইমান দামী গাড়ীৰ কোনো ই নাই, মোৰ কপালত নাই, মই নোৱাৰিম, বাদ দে, এইবুলি তেওঁ ঘৰলৈ গুচি গ'ল। গৈ একে কাম তেওঁ কৰি আছে। এনেকৈ 1 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰ গুচি গ'ল। 5 বছৰ পিছত সেম কালাৰৰ এখন ধুনীয়া গাড়ী আকৌ আহিল তেওঁৰ ওচৰত, যিখন গাড়ী দেখি আকৌ তেওঁৰ মনটো জাগি উঠিল, ইমান ধুনীয়া গাড়ী, বাপৰে বাপ, ইমান ধুনীয়া গাড়ী। সেই ভিতৰত বহি থকা ব্যক্তিজনে ক'লে, পেট্ৰল দিয়া ভৰাই। তেওঁ আকৌ পেট্ৰল ভৰাই দিলে। পেট্ৰল ভৰাই দিয়াৰ পিছত তেওঁ ক'লে, এইখন গাড়ী কেনেকৈ ল'লে আপুনি বুলি। তেতিয়া যিজন ব্যক্তি আছিলে গাড়ীৰ মালিক, তেওঁ ক'লে যে তুমি হয়তো পাহৰিছা, মই ইয়াতে সেই ঝাৰু মাৰা ব্যক্তিজন আছিলো, তুমি এখন কাৰ্ড পেলাই দিছিলা, সেই কাৰ্ডখনত যিটো নাম্বাৰ আছিল, সেই নাম্বাৰটোত মই কল কৰিছিলো, মই শুনি আছিলো, আৰু মই কল কৰিছিলো, কল কৰি সেই ব্যক্তিজনৰ লগত লাগি গৈছিলো। ব্যক্তিজনে আৰম্ভণি কৰিছিলে, মোৰ লগত কথা পাতিছিলে, টিম এটা বনোৱাত হেল্প কৰিছিলে, কাম কৰাত মোক সুবিধা কৰাই দিছিলে, বিভিন্ন সাপোৰ্ট কৰিছিলে, বিভিন্ন ট্ৰেইনিং দিছিলে, বিভিন্ন শিকাইছিলে মোক, আৰু আজি তেখেতৰ দৰে মই এনেকুৱা এখন গাড়ী ল'বলৈ সক্ষম হৈছো। চ' হয়তো তুমি সেই কাৰ্ডখন ফালি পেলাই দিছিলা। চ' এই ষ্টৰিটো হৈছে, মাই ডিয়াৰ ফ্ৰেণ্ডছ, এটা সৰু ষ্টৰি, কিন্তু এই ষ্টৰিটোৱে আমাক শিকাই থৈ যায় যে যদি জীৱনত আপোনাৰ কিবা অপৰচুনিটি আহিছে, আপুনি 2খন হাত মেলি আপুনি আঁকোৱালি লোৱাটো দৰকাৰ। কাৰণ কোনটো অপৰচুনিটি আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰি দিব পাৰে, কোনোৱে হয়তো নাজানে। চ' ৰিয়েলি থেংক ইউ। আমাৰ হাততো ঠিক তেনেকুৱা এটা অপৰচুনিটি আহিছিলে, আমি আঁকোৱালি লৈছিলো, লৈ আমি একোজন ব্যক্তি, খাব নোপোৱা ব্যক্তি আছিলো, থাকিবলৈ ঘৰ এটা নাছিলে, খাবৰ কাৰণে ভাত নাছিলে, আৰু সেইটো জাগাত আজি এই অপৰচুনিটিটোৱে আমাক জনা শুনা ব্যক্তি বনাইছে। আপোনালোকৰ দৰে ভাল ভাল মানুহৰ টিম হৈছে, আমাৰ লগত ৱৰ্কাৰ আছে, আপোনালোকে মেক্সিমামে এচিভ কৰিছে, ইয়াতে বহুত মানুহে এচিভ কৰি পেলাইছে এই অপৰচুনিটিটোৰ যোগেৰে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ডেফিনেটলি আপোনালোকৰ হাততো হয়তো এই অপৰচুনিটি আহিছে। এই অপৰচুনিটিটোক আপুনি কেতিয়াও কি নকৰিব, ডিনাই নকৰিব, কেতিয়াও ডিনাই নকৰিব। যদি আপুনি ডিনাই নকৰে, 100% আপুনি কি কৰিব পাৰিব, এচিভ কৰিব পাৰিব। চ' ৰিয়েলি থেংক ইউ অল পাৰ্টিচিপেণ্টছ। মই নাজানো আপোনালোকে এই ষ্টৰিটোৰ পৰা কি ল'ব পাৰিছে, বাট যদি আপোনালোকে এই অপৰচুনিটিক উঠাই লয়, ডেফিনেটলি আপুনিও মিষ্টাৰ AK পাণ্ডেৰ দৰে হ'ব পাৰে, মিষ্টাৰ হিৰেন ডেকাৰ ছাৰৰ দৰে হ'ব পাৰে, বিভিন্ন যিয়ে টপ এচিভ কৰিছে তেওঁলোকৰ দৰে আপুনিও হ'ব পৰা, সক্ষম হ'ব পাৰে এই অৰ্গেনাইজেশ্যনৰ এই অপৰচুনিটিটোৰ যোগেৰে। চ' ৰিয়েলি থেংক ইউ। চ' আহক আমি আগবাঢ়ো আজিৰ এই সাংঘাতিক ধৰণৰ সেশনলৈকে। চ' মই আপোনালোকৰ সন্মুখত স্ক্ৰীন শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম। হয়, মোৰ সাউণ্ড ক্লিয়াৰ আছে? হেল্ল', মোৰ সাউণ্ড আহি আছে? মোৰ সাউণ্ড ক্লিয়াৰ আছে? ওকে, থেংক ইউ। আপোনালোকে চাট কৰিব পাৰিব, মেছেজ পঠাব পাৰিব, কোনো অসুবিধা নাই। ওকে, যদি কাৰোবাৰ ভাষাৰ কিবা গণ্ডগোল আছে, কোনোবাই যদি হিন্দী বুজি পায়, মোক মেছেজ কৰিলে হ'ল, মই মিক্স আপ কৰি কিনে মই প্ৰগ্ৰামটো আৰম্ভ কৰিম। চ' ৰিয়েলি থেংক ইউ। তো আমি আগবাঢ়িছো আজিৰ সেশনলৈকে। জাষ্ট গিভ মি 1 minute, just give me 1 minute. আপোনালোক সকলো ভালে আছে তো? হেল্ল', হয়, আপোনালোকৰ তো সাউণ্ড মই নুশুনোৱে, যা নহওক, চাট লিখিলে, মেছেজ কৰিলে মই গম পাম। ওকে, থেংক ইউ। হোৱাট ইজ মাই ড্ৰিম? মই আপোনালোকক কুৱেশ্যন কৰিব বিচাৰিছো, হোৱাট ইজ ইউৰ ড্ৰিম?
আপোনালোকে আজি ডায়েৰীত লিখক, আপোনালোকৰ যিখন ডায়েৰী বুক আছে তাত লিখক আপোনাৰ সপোনটো, মাই ডিয়াৰ ফ্ৰেণ্ডছ, বিকজ সপোন লিখিলেহে আপোনাৰ সাকসেস হ'ব। যদি আপুনি সপোন নিলিখে তেতিয়াহ'লে আপোনাৰ কেতিয়াও সাকসেস নহয়। হোৱাট ইজ মাই ড্ৰিম? মোৰ বিভিন্ন সপোন আছিলে। মোৰ প্ৰথম সপোন আছিলে, মাই ডিয়াৰ ফ্ৰেণ্ডছ, হ্যাপি ফেমিলি। মই মোৰ ফেমিলিটোক হ্যাপি ৰাখাটো বিচাৰো। আপোনালোকে বিচাৰেনে? হেল্ল', আপোনালোকে প্ৰত্যেকে বিচাৰেনে? আপোনালোকে চাট লিখিব পাৰে, মেছেজ কৰিব পাৰে মোক। ওকে ওকে, থেংক ইউ থেংক ইউ। আপোনালোকে বিচাৰে আপোনালোকৰ ফেমিলিটোক আপোনালোকে হ্যাপি ৰাখিব বিচাৰে, ভেৰি গুড। ওকে, সো আমি আগবাঢ়িছো। আমাৰ ফেমিলিটোক আমি হ্যাপি ৰাখিব লাগিলে প্ৰথমে আমি স্বাস্থ্যৰ ওপৰত যথেষ্ট, কাৰণ স্বাস্থ্যটো যদি ভাল নাথাকে, আপোনাৰ ফেমিলিত যদি কিবা প্ৰব্লেম হৈ থাকে, আপোনাৰ ফেমিলিত যদি কিবা অসুখ হৈ থাকে, কিবা প্ৰব্লেম হৈ থাকে, আপুনি কেতিয়াও হ্যাপি থাকিব নোৱাৰে। বাট মাই ডিয়াৰ ফ্ৰেণ্ডছ, বৰ্তমান সময়ত প্ৰতিটো ফেমিলিতে সাব হেলদি কণ্ডিশনত জীয়াই আছে। সাব হেলদি কণ্ডিশন বুলি কওঁতে হয়তো আপোনালোকে জানে যে হস্পিটেলত পৰি থকা নাই, যে ভালো থকা নাই, হয়তো ট্যাবলেট খাই আছে, ধুনীয়াকৈ চলি ফুৰি আছে, তাক কয় সাব হেলদি কণ্ডিশনৰ মানুহ, মাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু এই সাব হেলদি কণ্ডিশনত যদি আপোনাৰ ফেমিলিটো ফচি আছে, তেতিয়াহ'লে হয়তো আপোনাৰ প্ৰথম ড্ৰিমটোৱে হ'ব যে হ্যাপি কৰা ফেমিলিটোক, হেলদি কৰা ফেমিলিটোক। এম আই ৰাইট? সো আমি আগবাঢ়িছো, আমাৰ ফেমিলিটোক আমি কেনেকৈ হ্যাপি ৰাখিব পাৰো, কেনেকৈ হেলদি ৰাখিব পাৰো। সো এই যে হেলদি ৰাখাৰ কাৰণে আমাৰ হাতত এটা সাংঘাতিক ধৰণৰ কনচেপ্টৰ প্ৰয়োজন আছে। সেইটো হৈছে হেলথ, এটা পাৱাৰফুল হেলথ কনচেপ্ট আমাৰ এটা লাগিব। বিকজ আমি প্ৰতিজন ব্যক্তিয়ে জানো যে বৰ্তমান সময়ত হস্পিটেলৰ অভাৱ নাই, মেডিচিনৰ অভাৱ নাই, ডক্টৰৰ অভাৱ নাই, তাৰ পিছতো কিন্তু মানুহে কিউৰ হ'ব পৰা নাই, তাৰ পিছতো মানুহে কিন্তু বেমাৰ মুক্ত হ'ব পৰা নাই, জীৱনভৰ তেওঁ মেডিচিন লৈ থাকিবলগীয়া হৈছে, মাই ডিয়াৰ ফ্ৰেণ্ডছ। গতিকে আমাৰ হাতত এনেকুৱা এটা এডভান্টেজ আমি লোৱা দৰকাৰ। এনেকুৱা ওয়ার্ল্ড ক্লাস এটা যদি হেলথ ইন্ডাস্ট্রি আমি তুলি ল'ব পাৰো, তেতিয়াহ'লে 100% আমি আমাৰ ফেমিলিটোক হেলদি ৰাখিব পাৰিম। সো এনেকুৱা হেলথ ইন্ডাস্ট্রিৰ এডভান্টেজ যদি আমি চাব যাওঁ, কাৰণ হেলথ ইন্ডাস্ট্রিৰ যদি এডভান্টেজ আমি নাজানো, আমি এই ইন্ডাস্ট্রিটোত ইনভলভ হ'ব নোৱাৰিম। হেলথ ইন্ডাস্ট্রি বুলি কওঁতে আমি যদি চাব যাওঁ, তেতিয়া ট্ৰেডিশনেল এটা সিস্টেম আছে, সেই সিস্টেমটোৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ, তেতিয়াহ'লে 100% আমি হেলদি থাকিব পাৰো। কাৰণ একৰ্ডিং টু WHO, এজন মানুহ ভালে থাকিব লাগিলে তেওঁক দুটাই বস্তু লাগে। এটা হৈছে বেলেন্স নিউট্ৰিশন, আনটো হৈছে মডাৰেট এক্সাৰসাইজ। ইয়াকে কয় ট্ৰেডিশনেল সিস্টেম, মাই ডিয়াৰ ফ্ৰেণ্ডছ। ইয়াকে কি কয়? ট্ৰেডিশনেল সিস্টেম। এটা ট্ৰেডিশনেল, যাক TCM বুলিও কওঁ, ট্ৰেডিশনেল চাইনিজ মেডিকেশন সিস্টেম। এই সিস্টেমটো যদি আমি এপ্লাই কৰিব পাৰো, আমি 100% কি হ'ব পাৰিম? হেলদি হৈ থাকিব পাৰিম। ওকে, এতিয়া এই যেটো সিস্টেম, এই সিস্টেমটোলৈকে আমি আগবাঢ়িছো। অলৰেডি আমি এই 3 দিনত ইয়াৰ বিষয়ে ধুনীয়াকৈ শিকিছো। কাৰণ TCM সিস্টেমত আমাৰ কি কি আছিলে? ক্লিনজিং, ৰিপ্লেনিশিং, স্ট্ৰেংথেনিং এন্ড বেলেন্সিং। ক্লিনজিং পাৰ্ট আমি কমপ্লিট কৰিছো। ক্লিনজিং হৈছে ভিতৰ সাইড সম্পূৰ্ণৰূপে চাফা কৰা। ভিতৰ সাইড সম্পূৰ্ণৰূপে চাফা কৰাটো ক্লিনজিং বুলি কোৱা হয়। কাৰণ যদি আপোনাৰ ভিতৰ সাইডটো লেতেৰা হৈ থাকে, মাই ডিয়াৰ ফ্ৰেণ্ডছ, তেতিয়াহ'লে আপুনি কেতিয়াও হেলদি থাকিব নোৱাৰে। তো তাৰ কাৰণে আমাক কি কি বস্তুৰ প্ৰয়োজন আছিলে, আমি সুন্দৰভাৱে শিকিছো মিষ্টাৰ হিৰেন ডেকা ছাৰৰ পৰা। নেক্সট, ৰিপ্লেনিশিঙৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন, আমি তাক শিকিছো। ক্যালসিয়াম, জিংক যে ইম্পৰ্টেন্ট, তাৰ বিষয়ে শিকিছো। স্ট্ৰেংথেনিং, আমাৰ শৰীৰত ইম্পৰ্টেন্ট কিছুমান অংগ আছে, কিডনি, লিভাৰ, লাং, হাৰ্ট, এই বিভিন্ন আমাৰ ইম্পৰ্টেন্ট অংগ আছে, যেকেইটা অংগ কতো বনাব পৰা নাযায়, মাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু সেইকেইটা অংগ সাংঘাতিকভাৱে স্ট্ৰেংথেন কৰাৰ কাৰণে আমাৰ হাতত সাংঘাতিক ধৰণৰ, যেটো TCM সিস্টেমৰ কথা কৈ আছো, এই সিস্টেমটোত সাংঘাতিক ধৰণৰ কিছুমান কি আছে? প্ৰডাক্টস আছে। আৰু সেই প্ৰডাক্টস খিনিয়ে 100% আপোনাক কি কৰিব পাৰে? হেলদি বনাব পাৰে। ওকে, সো থ্যাংক ইউ। নেক্সট, আমি যেটো ইন্ডাস্ট্রিটোৰ লগত কাম কৰি আছো, সেই ইন্ডাস্ট্রিটোৰ যিজন ফাউণ্ডাৰ, এই সিস্টেমটো যে আমাৰ মাজত বিলাই, তেওঁ এজন বিখ্যাত সাইন্টিস্ট, মিস্টাৰ লি জিনিয়ন। তেখেতে এই কনসেপ্টটো আমাৰ মাজত উলিয়াই দিছিলে। তেখেতৰ লগত আৰু 1200 সাইন্টিস্টে 10 বছৰ ৰিসাৰ্চ কৰাৰ পিছত আমাৰ হাতত এই সিস্টেমটো তুলি দিছিলে।
আৰু এই সিস্টেমটোৰ কাৰণে আজি অল ওভাৰ ৱৰ্ল্ডত যদি আমি চাব যাওঁ তেতিয়াহ'লে আচৰিত হৈ যাব আপুনি 224খন দেশৰ মানুহে ইয়াক আঁকোৱালি লৈছে এই কনচেপ্টটো তেওঁলোকে প্ৰতিজন ব্যক্তিয়ে যিয়ে আঁকোৱালি লৈছে প্ৰতিজন ব্যক্তিয়ে হেল্ডি হ'ব পাৰিছে যদি তেওঁলোক হেল্ডি হ'ব পাৰিছে ডেফিনেটলি আমিও 100% হেল্ডি হ'ব পাৰিম মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে তো আমি আগবাঢ়িছো আমাৰ যিটো ইণ্ডাষ্ট্ৰি আছে ওৱান অফ দ্য লাৰ্জেষ্ট ইণ্ডাষ্ট্ৰি বুলি ক'ব পাৰো ওৱান অফ দ্য লাৰ্জেষ্ট হেল্থ ইণ্ডাষ্ট্ৰি বুলি আমি ক'ব পাৰো আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে টিয়ান্স মাই ডিয়াৰ ফ্ৰেণ্ডছ আৰু এই টিয়ান্স হৈছে ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰি সো যদি আমি এই ইণ্ডাষ্ট্ৰিটোত ইনভলভ হৈ থাকো 100% আমি হেল্ডি হৈ থাকিব পাৰিম এতিয়া আমি আগবাঢ়িছো কোম্পানী এডভান্টেজ মই কৈ শেষ কৰিব নোৱাৰো সাংঘাতিক ধৰণৰ এণ্ড পাৱাৰফুল কোম্পানী হয় ইয়াত প্ৰায় 40 কৰোৰ হাউস হোল্ড ওয়ার্ল্ড ওয়াইড আমার লগত কি আছে জড়িত আছে 40 কোটি মানুহ আপুনি ভাবক আপুনি প্ৰথম ব্যক্তি নহয় মই প্ৰথম ব্যক্তি নহয় অলৰেডি অল ওভাৰ ৱৰ্ল্ডৰ পৰা প্ৰায় 40 কোটি মানুহ এই ইণ্ডাষ্ট্ৰিটোৰ পৰা উপকৃত হৈছে যদি তেওঁলোক উপকৃত হ'ব পাৰিছে আপুনিও ডেফিনেটলি উপকৃত হ'ব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে সো আমি আগবাঢ়িছো ওকে আমাৰ এই ইণ্ডাষ্ট্ৰিটো আপুনি বিভিন্ন প্ৰসেসৰ যোগেৰে আগবাঢ়িব পাৰে বিভিন্ন প্ৰসেস কাৰণ আজিকালি ম্যাক্সিমাম মানুহে কি কৰে অনলাইনৰ সিস্টেমত কাম কৰে সো আপোনালোকেও ঘৰতে বহিয়ে অনলাইনৰ সিস্টেমৰ যোগেৰে আপোনালোকে এই সিস্টেমটোত ইনভলভ হ'ব পাৰে ইয়াৰ পৰা আপুনি হেল্প পাব পাৰে যদি আপুনি হেল্প হয় আপোনালোকৰ যদি হেল্প থাকে আপোনালোকৰ 100% ৱেলথ থাকিব বিকজ মাই ডিয়াৰ ফ্ৰেণ্ডছ হেল্থ ইজ ৱেলথ আপোনালোকৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে হেল্থ ইজ ৱেলথ আপুনি যদি হেলদি হৈ আছে আপোনাৰ লগত পইচা থাকিব তাত কোনো প্ৰবলেম নাই মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে সো আমি আগবাঢ়িছো অলৰেডি মই কথা পাতিলো আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্টস আছে তাৰ ভিতৰত হেল্থ কেয়াৰ প্ৰডাক্টস আছে বিউটিৰ প্ৰডাক্টস আছে নেক্সট এনভায়ৰনমেন্টালি just 1 minute এনভায়ৰনমেন্টাল ফ্ৰেন্ডলি হাউস হোল্ড প্ৰডাক্টস আছে আৰু ফেশনেবল প্ৰডাক্টস আছে এনেকুৱা ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্টস আছে এই প্ৰডাক্টস খিনি লৈ আপুনি কি হ'ব পাৰে আপোনাৰ ফ্যামিলিটোক আপুনি হ্যাপি ৰাখিব পাৰে অলৰেডি ইয়াৰ বিষয়ে কলোৱে মই আপোনালোকক এতিয়া আগবাঢ়িছো আৱাৰ মোস্ট পাৱাৰফুল কাৰণ এই 3 দিনত আমি শিকিলো according to WHO যি কৈছিলে যে ব্যালেন্স নিউট্ৰিশন লাগে আৰু সেই ব্যালেন্স নিউট্ৰিশন খিনি যোৱা 3 দিনত আমি পারফেক্টলি শিকিছো আৰু সেইখিনি সিস্টেম যদি আমি এপ্লাই কৰিব পাৰো তেতিয়াহ'লে আমাৰ ফ্যামিলিত কাৰোৱে হেলথৰ প্ৰবলেম নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ কাৰোৱে ডায়াবেটিস হ'ব নোৱাৰে কাৰোৱে গ্যাস্ট্ৰিক আলসাৰ হ'ব নোৱাৰে কাৰোৱে থাইৰয়েড হ'ব নোৱাৰে ইউৰিক এসিড হ'ব নোৱাৰে আপোনালোকৰ কেতিয়াও প্ৰেছাৰ ষ্ট্ৰোক হ'ব নোৱাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ যদিহে আপোনালোকে এই যে টিচিএম সিস্টেম আছে এই সিস্টেমটো পারফেক্টলি এপ্লাই কৰিব পাৰিছে ওকে তাৰ ভিতৰত one of the best system to হৈছে আমাৰ ব্যালেন্সিং সিস্টেম আৰু এই ব্যালেন্সিং সিস্টেমতে আছে এক্সাৰসাইজ আজি আপোনালোকে এক্সাৰসাইজ কৰিছেনে বাৰু হেল্ল 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 ওকে Recording in progress. আপোনালোকে মেসেজ কৰিলে মই গম পাম আপোনালোকে আজি এক্সাৰসাইজ কৰিছেনে কোনে কোনে এক্সাৰসাইজ কৰিছে হ্যান্ড ৰেজ কৰকছো বাৰু মই চাব বিচাৰিছো ওকে মিস্টাৰ মিন্টু শইকীয়া এক্সাৰসাইজ কৰিছে আৰু কৰুণা মণ্ডলে এক্সাৰসাইজ কৰিছে আৰু বাস মানবেন্দ্ৰ মেডি এক্সাৰসাইজ কৰিছে আকাশ আলী এক্সাৰসাইজ কৰিছে হিৰেন ডেকা আতৰ ৰহমান আৰু বাকি কিজনে মাত্ৰ এই 50 জন 53 জন মানুহৰ ভিতৰত মাত্ৰ 6 জন মানুহ এক্সাৰসাইজ কৰিছে আরে এক্সাৰসাইজ লাগে নে নাই আপোনালোকক কওক কাৰ কাৰণে কৰিব এক্সাৰসাইজ অমল ডেকাৰ কাৰণে নো মাই ডিয়াৰ ফ্ৰেণ্ডছ অমল ডেকাৰ কাৰণে আপুনি এক্সাৰসাইজ কৰিব নালাগে এক্সাৰসাইজ আপোনাৰ কাৰণে কৰিব লাগে যদি সঁচাই আপুনি আপোনাক ভাল পায় আপুনি এক্সাৰসাইজ কৰক ইমিডিয়েট স্টার্ট কৰি দিয়ক মানে ফ্রেন্ডস কেতিয়াবা মোৰ দুখ লাগে কি দুখ লাগে জানেনে ডক্টৰে লিখি দিয়াৰ পিছতে আপুনি এক্সাৰসাইজ কৰা স্টার্ট কৰে ডক্টৰে যিদিনা আপোনাক প্ৰেসক্ৰাইব কৰি দিয়ে যিদিনা ডক্টৰে কয় যে আজিৰ পৰা আপুনি কমসে কম আপুনি 10 মিনিট 15 মিনিট 1 কিলোমিটাৰ 2 কিলোমিটাৰ আপুনি কি কৰিব খোজ কাঢ়িব বা দৌৰিব সেইদিনাৰ পৰা আপুনি দৌৰা স্টার্ট কৰে খোজ কাঢ়া স্টার্ট কৰে তাকো কেইদিনমান মাত্ৰ কেইদিনমান এসপ্তাহ কিবাকে আপুনি খোজ কাঢ়ে তাৰ পিছত আৰু নাই পাহৰি যায় মাই ডিয়াৰ ফ্ৰেণ্ডছ হেলথ ইজ ৱেলথ স্বাস্থ্যই পৰম ধন যদি আপোনাৰ হাতৰ পৰা স্বাস্থ্য এবাৰ ওলাই গৈছে
তাক আপুনি কেতিয়াও নাপায় কৰোৰ টকা দিলেও আপুনি স্বাস্থ্য ঘূৰাই নাপায় পইচা হেৰালে পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ পইচা যদি আপোনাৰ হেৰাই যায় আপুনি পাব প্ৰপাৰ্টি যদি হেৰাই যায় আপুনি পাব আপোনাৰ যদি সন্মানো হেৰাই তথাপিতো সন্মান আপুনি আকৌ গেইন কৰিব পাৰিব ভাল কামৰ যোগেৰে কিন্তু যদি এবাৰ স্বাস্থ্য আপোনাৰ হেৰাই গৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ তাক কেতিয়াও ঘূৰাই নাপায় আপোনালোকে জানেনে এই কথাটো তাক কেতিয়াও ঘূৰাই নাপায় মাই ডিয়াৰ ফ্ৰেণ্ডছ সো মাই ডিয়াৰ ফ্ৰেণ্ডছ মোৰ এটাই ৰিকুৱেষ্ট আপোনালোকক মই কোনো ডক্টৰ নহয় বাট মই আপোনালোকৰ ৱেল উইচাৰ আপোনালোকে যদি সঁচাই নিজক বহুত ভাল পায় আজিৰ পৰা কন্টিনিউয়াসলি মিনিমাম 10-15 মিনিট হলো আপুনি এক্সারসাইজ কৰা স্টার্ট কৰি দিয়ক তো সঁচাকে আমাৰ এই মহান অৰ্গানাইজেশ্যনটোৱে প্ৰতিজন মানুহৰ কথা চিন্তা কৰিয়ে কাৰণ আজি ডিজিটেলৰ যুগ আজি ৰবটৰ যুগ আজি মানুহৰ হাতত সময় নাই সঁচাকে সময় নাই আজি মানুহৰ হাতত খাবৰ সময় নাই শুবৰ সময় নাই মানুহৰ ৰেষ্ট কৰাৰ সময় নাই এক্সাৰসাইজ কৰাৰ সময় নাই মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি ৰাতিপুৱা শুই উঠি আপুনি দৌৰা দৌৰি কৰিবলগীয়া হৈ যায় আকৌ সন্ধিয়া আপুনি 10টা বজাত আহে তাৰ পিছতো আকৌ দৌৰা দৌৰি হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ যদি আপুনি আপোনাক ভাল পাব বিচাৰিছে তেতিয়া হলে এই অৰ্গানাইজেশ্যনটোত ওয়ান অফ দা বেষ্ট আমাৰ ইকুইপমেন্ট এটা আছে সেই ইকুইপমেন্টৰ নাম হৈছে BCM মেচিন মাই ডিয়াৰ ফ্ৰেণ্ডছ তাৰ নাম হৈছে BCM মেচিন ই হৈছে মাস্টাৰ অফ দা মাস্টাৰ মেচিন মাস্টাৰ অফ দা মাস্টাৰ হেল্থ কেয়াৰ এটা মেচিন এটা ডিভাইস মাই ডিয়াৰ ফ্ৰেণ্ডছ এই ডিভাইসটো যদি আপুনি ৰেগুলাৰ কৰিব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ তেতিয়ালে আপুনি বাহিৰত এক্সাৰসাইজ কৰিব যোৱাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাথাকে আপোনাৰ হাতত সময় নাই অনলি 5 to 15 মিনিট যদি আপুনি এই মেচিনটো কৰে ই কি কৰিব আপোনাৰ শৰীৰত সম্পূৰ্ণৰূপে ব্লাড সাৰ্কুলেশনটো ক্লিয়াৰ কৰিব যদি আপোনাৰ শৰীৰত ব্লাড সাৰ্কুলেশনটো পারফেক্ট থাকে মাই ডিয়াৰ ফ্ৰেণ্ডছ তেতিয়ালে আপোনাৰ শৰীৰত ব্লাড সাৰ্কুলেশন ৰিলেটেড প্ৰবলেম আপোনাৰ হ'ব নোৱাৰে it's guaranteed it's really guaranteed এই মেচিনটো যদি আপুনি পারফেক্টলি কৰিব পাৰিছে গৰম পানী খাই ৰাতিপুৱা খালি পেটত কৰক ইভিনিং টাইমত আপুনি অফিস ছুটি কৰি আপোনাৰ কাম ছুটি কৰি আহি ভাত খোৱাৰ 15-20 মিনিট আগত আপুনি আৰু এবাৰ কৰক ডেইলি যদি আপুনি 2 টাইম এই মেচিনটো কৰিব পাৰে তেতিয়ালে আপোনাৰ শৰীৰত ব্লাড সাৰ্কুলেশনৰ কেতিয়া অভাৱ নঘটে মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি এই অৰ্গানাইজেশ্যনৰ প্ৰায় 28 বছৰ হৈ গল এই 28 বছৰ ভিতৰত প্ৰায় 40 কোটি মানুহে অলৰেডি ইয়াৰ পৰা উপকৃত হৈছে সো আপোনাৰ ফ্যামিলিটো আপুনি যদি এই মেচিনটো ব্যৱহাৰ কৰাই আপোনাৰ ফ্যামিলিৰ কাৰো কোনো ধৰণৰ ব্লাড সাৰ্কুলেশন ৰিলেটেড প্ৰবলেম হ'ব নোৱাৰে ইয়াৰ উপৰিও এই মেচিনটো এক্স্যাক্টলি কেনেকৈ কাম কৰে কি কাম কৰে যদিহে আপোনাৰ নি পেইন আছে মানে আঁঠুৰ বিষ আছে নামনেস আছে স্টিফনেস আছে নামনেস মানে ইউরিক অ্যাসিড যদি তল গেরুয়া বিষ হয় ইনসুমিনিয়া প্রবলেম যদি কারোবার আছে যদি কারোবার ওভারওয়েট আছে যদি কারোবার স্কিনৰ প্রবলেম আছে যদি কারোবার ডায়াবেটিসৰ প্রবলেম আছে যদি কারোবার স্লিপ ডিসঅর প্রবলেম আছে ব্যাকএক আছে সাইটিকা পেইন আছে ফ্রোজেন সোলজাৰৰ প্রবলেম আছে আপোনালোকে 100% কি কৰিব পাৰে ইয়াৰ পৰা ৰিজাল্ট ল'ব পাৰে ইয়াৰ উপৰিও আৰু আপোনাৰ সাংঘাতিক ধৰণৰ কাম কৰিব পাৰে কেনেকৈ কনস্টিপেশন প্ৰবলেম যদি কাৰোবাৰ আছে কাৰোবাৰ যদি পাইলছৰ প্ৰবলেম আছে কাৰোবাৰ যদি উইক অ্যাবডোমিনাল মাসল আছে তেওঁলোক 100% কৰিব পাৰে সো এই মেচিনটো যদি আপুনি ৰেগুলাৰ 5 to 15 মিনিটস কন্টিনিউয়াসলি কৰে আপোনাৰ শৰীৰত কেতিয়াও ব্লাড সাৰ্কুলেশনৰ অভাৱ নঘটে মাই ডিয়াৰ ফ্ৰেণ্ডছ it's really tremendous it's really miracle machine my dear friends okay তো আজি maximum company ব্লাড সাৰ্কুলেশনৰ ওপৰত বিভিন্ন ধৰণৰ ব্লাড সাৰ্কুলেশন মেচিন উলিয়াইছে মাই ডিয়াৰ ফ্ৰেণ্ডছ অনলাইনত আপোনালোকে দেখা পাব বহুত ডুপ্লিকেট আপোনালোকে পাই যাব অনলাইনত বাট এই টিএনছৰ যেটো BCM মেচিন এই মেচিনটোৰ খাসিয়তটো হৈছে ই টোটালি পেটেন্টেড হয় আৰু ইয়াৰ যেটো সাৰ্কুলেশন হয় সেই সাৰ্কুলেশনটো অলৱেজ কি হয় স্পাইৰেল মুভমেন্টত হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে পৰীক্ষা কৰি চাব পাৰে ইয়াৰ ওপৰত এটা যদি বটলত হাফ বটল পানী দি কিনে আপুনি যদি হেঁচি ধৰে ভিতৰৰ পানী বটলটোৰ ভিতৰত যিখিনি পানী থাকে সেই পানীখিনি এনেকুৱা স্পাইৰেল মুভমেন্টত কি তলৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈকে ঘূৰা ষ্টাৰ্ট কৰিব আপুনি আচৰিত হৈ যাব বাট মাৰ্কেটত এনেকুৱা হাজাৰো মেচিন আপোনালোকে দেখা পাব যেটো হয়তো ইয়াতকৈ বহুত কম দামত আপুনি পাব
মাই ডিয়াৰ ফ্ৰেণ্ডছ মোৰ এটাই ৰিকুৱেষ্ট যদিহে আপুনি ব্যৱহাৰ কৰে আপুনি অৰিজিনেল ব্যৱহাৰ কৰক আপুনি ভালে থাকিব মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে সো মাৰ্কেটত আপোনালোকে ভালদৰে গম পায় জেনেৰেটিক মেডিচিন জেনেৰেটিক বা জেনেৰেল মেডিচিন আৰু জেনুইন মেডিচিন এই দুটা ভাগ পোৱা যায় আপুনি জেনেৰেল মেডিচিন আপুনি বহুত ব্যৱহাৰ কৰিব পাৰে আৰু জেনুইন মেডিচিন যদি আপুনি এটাই ব্যৱহাৰ কৰে কি সাংঘাতিক ধৰণৰ কাম দিয়ে আপোনালোক আৰু দ্বিতীয়বাৰ মই বুজাবৰ কোনো প্ৰয়োজন নাই এতিয়া এই মেচিনটো কোনে কোনে কৰিব পাৰে কোনে কোনে কৰিব নোৱাৰে যদি কাৰোবাৰ ব্লিডিং হৈ আছে ব্লিডিং পাইলছৰ প্ৰব্লেম যদি হৈ আছে তেওঁ ব্লিডিং নকমালৈকে এই মেচিনটো কৰিব নোৱাৰে যদি কাৰ্ডিয়াক পেচেণ্ট এট ৰিস্ক যদি কাৰোবাৰ হাৰ্টত কিবা পেচমেকাৰ লগোৱা আছে বহুত বেছি ৰিস্কত আছে তেওঁ কৰিব নোৱাৰে ব্লিডিং ইন দা ব্ৰেইন বহুত মানুহৰ কি হয় ব্ৰেইনত ব্লিডিং থাকে টিউমাৰ থাকে তেওঁবিলাকে কৰিব নোৱাৰে যদি কাৰোবাৰ ডায়ালিসিস কৰি থকা হৈছে কিডনি ডায়ালিসিস কৰি থকা হৈছে তেওঁ কৰিব নোৱাৰে প্ৰেগনেন্ট লেডিয়ে কৰিব নোৱাৰে যদি কাৰোবাৰ শৰীৰৰ ভিতৰত কিবা মেটালিক ইমপ্লিমেন্টছ লগোৱা আছে তেওঁ কৰিব নোৱাৰে যদি মহিলাবিলাকৰ মেনষ্ট্ৰুৱেশ্যন হৈ আছে তেওঁলোকে মেচিনটো সেইখিনি সময়ত কৰিব নোৱাৰে আপ টু 10 ডেইজলৈকে আৰু যদি কাৰোবাৰ মেজৰ অপাৰেশ্যন হৈছে আপ টু 6 to 12 মান্থলৈকে এই মেচিনটো কৰিব নোৱাৰে আফটাৰ 12 মান্থ you can use this machine no issue okay so really thank you one of the best machine next ইয়াৰ পিছৰ মেচিনটো হৈছে one of the best machine এই মেচিনটো আমাৰ ফ্যামিলিৰ এটা লাইফ বুলি কোৱা হয় লাইফ কিয় লাইফ বুলি কৈছো যদি ৰাতি 2টা বজাত আপোনাৰ ফ্যামিলিত কাৰোবাৰ কিবা এটা প্ৰবলেম হৈছে হয়তো সময়মতে এম্বুলেন্স আহি নাপাবও পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ সময়মতে আপুনি ডক্টৰ নাপাবও পাৰে কিন্তু মাই ডিয়াৰ ফ্ৰেণ্ডছ যদি আপোনাৰ ফ্যামিলিত এই টিয়ান্স মাল্টিফাংশন হেলথ কেয়াৰ এপাৰেটাছটো আছে আপোনাৰ ফ্যামিলিক এটলিস্ট আপুনি হস্পিটাল পৌঁছাই দিব পাৰিব ইয়াৰ গ্যাৰান্টি ইমানখিনি মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে তো এই মেচিনটো কাৰ কাৰণে প্ৰযোজ্য কাক বহুত বেছি ইম্পৰ্টেন্ট চেক ইফ ইউ হ্যাভ দিস ফলোইং সিম্পটমস যদিহে আপোনাৰ এনেকুৱা ধৰণৰ সিম্পটমস আছে তেতিয়ালে আপুনি ইমিডিয়েট এই মেচিনটো ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰক নম্বৰ 1 ইনক্ৰিজ অর ডিক্ৰিজ ব্লাড প্ৰেছাৰ ম্যাক্সিমাম মানুহৰ কি হয় ৰাতিপুৱা যদি ব্লাড প্ৰেছাৰটো হাই হৈ থাকে দুপৰীয়া সন্ধিয়ালৈকে কি একেবাৰে লো হৈ যায় ঠিক তেনেকুৱা পেশেন্ট যদি আছে আপোনাৰ যদি ঠিক তেনেকুৱা কন্ডিশন হৈ আছে ইমিডিয়েট আপুনি এই মেচিনটো ব্যৱহাৰ কৰক মাই ডিয়াৰ ফ্ৰেণ্ডছ আদাৰৱাইজ আপোনাৰ ষ্ট্ৰোক হৈ যাব পাৰে নন ষ্টপ হিকআপ ইনডেফিনেটেবল পেইনস যদি কাৰোবাৰ এই হেকুটি যে আহি থাকে ম্যাক্সিমাম মানুহৰ হেকুটি আহি থাকে ম্যাক্সিমাম মানুহৰ বিভিন্ন জায়গাত পেইন হৈ যায় হঠাৎ পেইন হৈ যায় তেওঁবিলাকৰ কাৰণে মোস্ট সুইটেবল মেচিনটো মাই ডিয়াৰ ফ্ৰেণ্ডছ যদি কাৰোবাৰ হেডেক হৈ আছে হাৰ্ড টু ফোকাস যদি বহুত মানুহৰ কি হয় মাইগ্ৰেন প্ৰবলেম থাকে আপোনালোকে হয়তো ভালদৰে জানে বহুত মানুহৰ কি থাকে মাইগ্ৰেন প্ৰবলেম থাকে সেই মাইগ্ৰেনৰ কাৰণে বহুত মানুহে 10-12 বছৰ মেডিসিন খাই থাকে তাত কোনো রিলিফ নাই মাই ডিয়ার ফ্রেন্ডস যদি আপোনাৰ ঠিক তেনেকুৱা কন্ডিশন হৈ আছে আপোনাৰ ফ্যামিলিত কাৰোবাৰ এনেকুৱা কন্ডিশন হৈ আছে আপুনি এই মেচিনটো ইমিডিয়েট ব্যৱহাৰ কৰক 100% ই কি দিব আপোনাক রিলিফ দিব আপুনি কোনোদিনে পেইনৰ কাৰণে মেডিসিন খাব নালাগে এজিটেশন ইনসোমনিয়া ড্ৰিমিনেছ ফিউৰি টিনেটাস যদি আপোনাৰ শৰীৰত আপোনাৰ স্কিনত যদি এজিটেশন এজৰ ছাপ আহিছে ব্ল্যাক স্পট আহিছে স্কিন বিলাক খুতৰি গৈছে আপুনি ইমিডিয়েট মেচিনটো ব্যৱহাৰ কৰিব পাৰে যদি কাৰোবাৰ ইনসোমনিয়া প্ৰবলেম টোপনিৰ সমস্যা বহুত এনেকুৱা মানুহ আছে বৰ্তমান সবতকৈ বেছি হৈছে ইনসোমনিয়া প্ৰবলেম কিয়নো টোপনি নাহে মানুহৰ বিভিন্ন টেনশন লৰা ছোৱালীৰ টেনশন টকা পইচাৰ টেনশন বিভিন্ন ফ্যামিলি টেনশন এই টেনশনৰ কাৰণে মানুহৰ কি নাহে টোপনি নাহে টোপনি নাহাটো সবতকৈ ডাঙৰ বেমাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনাৰ কি হ'ব ব্ৰেইন মেমৰি লস হ'ব পাৰে আপুনি পাগল হ'ব পাৰে যদি টোপনি পারফেক্ট নহয় আপোনাৰ সো এই মেচিনটো যদি আপুনি ৰেগুলাৰ কৰে যদি কোনোবা ব্যক্তিয়ে টোপনি আহা টেবলেট খাই আছে আপুনি বিলকুল টোপনি আহা টেবলেট বাদ দিব পাৰিব গ্যাৰান্টেড এই মেচিনটোৰ পাৱাৰ ইমান ফিউৰি টিনিটাস বহুত খিংখিঙিয়া বহুত হয় আমাৰ আজিকালি ম্যাক্সিমাম লৰা ছোৱালীৰ কি হয় বহুত খিংখিঙিয়া হয় তো খানাত খং উঠি যায় তার কারণ হচ্ছে মোবাইলের রেডিয়েশন মাই ডিয়ার ফ্রেন্ডস টিভির রেডিয়েশন ম্যাক্সিমাম আজি লড়া ছোৱালী টিভি আর মোবাইল নহলে ভাত নাখায় নপঢ়ে একো নুশুনে টিভি আর মোবাইল বহুত ইম্পর্টেন্ট আর মাক দেউতাক বিলাকক আমি টিভি আর মোবাইল দিবৰ কাৰণে বাধ্য কাৰণ
তেওঁ ইমান ডিস্টার্ব কৰে আচৰিত যাৰ কাৰণে আজি ম্যাক্সিমাম ল'ৰা ছোৱালী ব্ৰেইনত কি হৈছে ব্ৰেইনৰ যিবিলাক আৰ্টাৰী আছে সেই আৰ্টাৰী বিলাকত ব্লকেজ পৰি গৈছে আৰু এই ব্লকেজ বিলাকৰ কাৰণে তেওঁলোকে সোনকালে পাহৰি যায় সোনকালে খং উঠে বিভিন্ন ধৰণৰ চ্যালেঞ্জ মুড লৈ লয় আপুনি আপোনাৰ বাচ্চাটোক হয়তো দেখিছে মই বাহিৰত থাকিম মই নামাতো হয়তো কোনোবা ৰুমৰ দরজা বন্ধ কৰি সোমাই গৈছে ঠিক তেনেকৈ বিহেভ কিছুমান কৰা ষ্টাৰ্ট কৰিছে আজিৰ ল'ৰা ছোৱালী হয়তো আপোনালোক ভুক্তভোগী তো যদি আপোনালোকৰ ঠিক তেনেকুৱা কন্ডিশন দেখা দি আছে ইমিডিয়েট আপোনালোকে এই মেচিনটো ব্যৱহাৰ কৰাওক নেক্সট যদি কাৰোবাৰ পেটৰ বিষ আছে কাৰোবাৰ কোনোবা বহুত ল'ৰা বহুত ছোৱালীৰ আজিকালি কি হয় মেনস্ট্ৰুয়েশন পেইন হয় মাহেকীয়াৰ সময়ত তল পেটৰ বিষ হয় যদি ঠিক তেনেকুৱা কন্ডিশন হৈ আছে আপুনি ইমিডিয়েট কি কৰক এই মেচিনটো ব্যৱহাৰ কৰক কন্টিনিউয়াসলি যদি এই মেচিনটো ব্যৱহাৰ কৰে আপুনি কেতিয়াও প্ৰেছাৰ টেবলেট খাব নালাগে আপোনাৰ শৰীৰত কেতিয়াও ষ্ট্ৰোকে দেখা নিদিয়ে যদিহে আপুনি এই মেচিনটো পাৰফেক্টলি কৰিব পাৰিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে সো নেক্সট ইয়াৰ বিষয়ে আৰু কৈ মই শেষ কৰিব নোৱাৰো সঁচাকে ওয়ান অফ দ্য বেষ্ট মেচিন যেটো মেচিন নাসা সাইন্টিস্টে ব্যবহার করে মহাকাশত কারণ তেওঁলোকে কোনো ধৰণৰ মেডিসিন লৈ যাব নোৱাৰে তাত মেডিসিন নচলে মাই ডিয়াৰ ফ্ৰেণ্ডছ কিন্তু আমি লাকি ঠিক তেনেকুৱা এটা মেচিন আমাৰ মাজত পাইছো এই মেচিনটো যদি আমি কৰি থাকো তেতিয়ালে গ্যাৰান্টেড আমি কি পাম ৰিজাল্ট পাম মই চাম আপোনালোকৰ হাত দাঙিব কম কোনে কোনে এই মেচিনটো ব্যৱহাৰ কৰি আছে মই হাত দাঙিব কম আপোনালোকক প্লিজ ৰেজ ইউৰ হ্যান্ড কাৰ লগত আছে মেচিনটো ইয়েস মিৰ্চাৰ হিৰেন ডেকা পূৰ্ণা মণ্ডল হিতেশ কুমাৰ স্বামী মহিৰুদ্দিন গায়ত্ৰী সংগীতা বন্দিতা বৰ্মন আতৰ ৰহমান আকাশ আলী ও ভেরি গুড ফ্যান্টাস্টিক গুড ভেরি গুড সো অলমোস্ট 50% মানুহৰ লগত এই মেচিন আছে বাট বাকি যিখিনি 50% আছে আপোনালোকে ইমিডিয়েট এই মেচিনটো লোৱাৰ কথা চিন্তা কৰক মোৰ কাৰণে নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ মোৰ কাৰণে নহয় আপোনাৰ ফ্যামিলিৰ কাৰণে যদিহে আপোনাৰ ফ্যামিলিটোক আপুনি হ্যাপি ৰাখিব বিচাৰিছে আপুনি যদি হ্যাপি থাকিব বিচাৰিছে কাৰণ আপুনি সেইজন ব্যক্তিক হয়তো দেখিছে যাৰ প্যাৰালাইসিস হৈ গৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ যে বিছনাতে লেট্ৰিন কৰিছে যে বিছনাতে পেশাব কৰিছে যে খাব পৰা নাই হাতেৰে ধৰিব পৰা নাই মুখ বেকা হৈছে চামুচেৰে খুৱাই দিব লগা হৈছে সেই পিকচাৰখন আনক আপোনাৰ মাইন্ডত সেই পিকচাৰখন আনক মাই ডিয়াৰ ফ্ৰেণ্ডছ কেনেকুৱা খাতাৰনাক কেনেকুৱা কষ্টদায়ক যদি কাৰোবাৰ ষ্ট্ৰোক হৈ গৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ সো মোৰ এটাই ৰিকুৱেষ্ট আপোনালোকক যদিহে সেই সমস্যাটো কি ঠিক ক'ব নোৱাৰে কাৰ কেতিয়া কেনেকৈ হৈ যায় মাই ডিয়াৰ ফ্ৰেণ্ডছ কাৰণ ষ্ট্ৰোকে কেতিয়াও কৈ নাহে মাই ডিয়াৰ ফ্ৰেণ্ডছ ষ্ট্ৰোকে কেতিয়াও কৈ নাহে পিছনত শুই থাকোতে ষ্ট্ৰোক হৈ গৈছে গাড়ী চলাই থাকোতে ষ্ট্ৰোক হৈ গৈছে বহি থাকোতে ষ্ট্ৰোক হৈছে কথা পাতি থাকোতে ষ্ট্ৰোক হৈছে আপোনালোকে হয়তো দেখা পাইছে আপোনালোকৰ চকুৰ আগত এনেকুৱা বহুত মানুহ তাৰ ৰিকভাৰী নাই মাই ডিয়াৰ ফ্ৰেণ্ডছ কোথাও ৰিকভাৰী নাই আজিলৈকে ৰিকভাৰী হোৱা নাই বাট এই মেচিনটো যদি আমাৰ ফ্যামিলিত থাকে আমাৰ সেই সমস্যাটো হ'ব নোৱাৰে যাৰ হৈ আছে তেওঁ যদি এই কন্টিনিউয়াসলি ইয়াৰ সিস্টেমখিনি এপ্লাই কৰি থাকে লাহে লাহে তেওঁ নরমাল মানুহলৈকে আহিব পৰা এটা ৰাস্তা পাব পাৰে সো থ্যাংক ইউ ওয়ান অফ দ্য বেষ্ট মেচিন বুলি মই কওঁ ওকে নেক্সট ওয়ান অফ দ্য আৰু এটা সাংঘাতিক ধৰণৰ মেচিন আছে মেচিনটোৰ নাম হয়তো আপোনালোকে পিকচাৰত দেখিছে এখন হাতৰ লগতে এই মেচিনটোৰ নাম হৈছে টিয়ান্স লাইফ মাই ডিয়াৰ ফ্ৰেণ্ডছ এই সঁচাকে এটা লাইফ দিব পাৰে আপোনাক সঁচাই লাইফ দিব পাৰে এই মেচিনটো যদি আপোনাৰ লগত আছে তেতিয়ালে আপোনাৰ হাতখনতে আপুনি প্ৰতিদিনাই ৰাতিপুৱা শুই উঠি খালি পেটত কম গৰম পানী খাই যদি আপুনি হাতত এনেও ঘূৰাই থাকে আপোনাৰ শৰীৰটো ডিটেক্ট হৈ যায় অৰ্থাৎ আপোনাৰ শৰীৰত কি ডেফিচিয়েন্সি আছে আপুনি তাক চাব পাৰে যদি ডেফিচিয়েন্সি আপোনাৰ ডিটেক্ট হ'ব তাৰ এগেইনষ্টত আপুনি যাব পাৰে কেনেকৈ তাক ভাল কৰা যায় মেডিকেল কন্ডিশনত 50% 60% আপোনাৰ বেমাৰটো হৈ যাব লাগে কেতিয়া ধৰাত পৰে বাট মাই ডিয়াৰ ফ্ৰেণ্ডছ এই মেচিনটো ইমানেই পাৱাৰফুল মেচিন এই মেচিনটোৰ সহায়ত আপোনাৰ হাত টাচ কৰিলে আপোনাৰ শৰীৰত যদি জাস্ট সিম্পটমস এটাও দেখা দিছে জাস্ট সিম্পটমস অনলি 5% যদি হৈছে ই দেখাই দিব যে এইটো সমস্যা আপোনাৰ আহি আছে ইমিডিয়েট আপুনি কি কৰক বান দিয়ক আপুনি লক কৰক আদাৰৱাইজ আপোনাৰ শৰীৰত কিন্তু এন্ট্ৰি হৈ যাব তেতিয়া আপুনি হাহাকাৰ কৰিলেও তাক আপুনি দূৰ কৰিব নোৱাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ সো সঁচাকে ট্ৰিমেন্ডিয়াস মেচিন এই মেচিনটো প্ৰতিজন ব্যক্তিৰ লগত যদি আছে প্ৰতিজন ব্যক্তিয়ে ৰাতিপুৱা শুই উঠি আপোনাৰ ফ্যামিলিটোক আপুনি ডিটেক্ট কৰিব পাৰিব কাৰ কি সমস্যা আছে আগতীয়াকৈ আপুনি সমাধান ল'ব পাৰিব
মাই ডিয়াৰ ফ্ৰেণ্ডছ, যদি আগতীয়াকৈ সমাধান ল'ব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব? আপোনালোকে মেছেজ কৰিব পাৰে ভাল হ'ব নে বেয়া হ'ব? হেল্ল', হয়, মোৰ সাউন্ডটো আহি আছে। আপোনালোকৰ ভাল হ'ব নে বেয়া হ'ব? ওকে ওকে, থেংক ইউ থেংক ইউ থেংক ইউ। তাৰ মানে মোৰ সাউন্ডটো আহি আছে। ওকে, থেংক ইউ, ভেৰি গুড ভেৰি গুড। ওকে, তো এই মেচিনটো যোগেৰে আপুনি পাৰ ডে এটা ইনকামো কৰিব পাৰে, আপোনাৰ ফেমিলিটোক হেপিও ৰাখিব পাৰে, আপুনি ৱেলডিও হ'ব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। চ' এই মেচিনটো মই চাব বিচাৰিছো আজি পেনেলত থকা কাৰ কাৰ লগত আছে বাৰু? প্লিজ ৰেজ ইউৰ হেণ্ড। কাৰ কাৰ লগত আছে? মোৰ লগততো আছেই। ওকে, মিষ্টাৰ হিৰেন ডেকাৰ লগত আছে, হিতেশ কুমাৰৰ লগত আছে, গায়ত্ৰী নাথৰ লগত আছে, হবিবৰ ৰহমানৰ লগত আছে, জীৱন বৰ্মন, আতাউৰ ৰহমানৰ লগত আছে, ফখৰুদ্দিনৰ লগত আছে, ভেৰি গুড। মনিতা বৰ্মনৰ লগত আছে, সোণেশ্বৰী, দীপেন ৰয় মেধিৰ লগত আছে, আকাশ ছাৰৰ লগত আছে, সংগীতা বসুমতাৰীৰ লগত আছে, ভেৰি গুড, ৱেল ডান, গ্ৰেট গ্ৰেট। আপোনালোকে সঁচাকে নিজক বহুত ভাল পায়। থেংক ইউ থেংক ইউ। সঁচাকে আপোনালোকে বুজি উঠিছে যে স্বাস্থ্যই পৰম ধন মাই ডিয়াৰ ফ্ৰেণ্ডছ। সঁচাকে বুজি উঠিছে আপোনালোকে, কাৰণ স্বাস্থ্য অবিহনে এই পৃথিৱীত একোৱেই নাই। ওকে, চ' আমি আগবাঢ়িছো। আমাৰ এনেকুৱা আৰু বহুত মেচিন আছে, তাৰ বিষয়ে মই কৈ শেষ কৰিব নোৱাৰো। তাৰ লগে লগে মই আৰু এটা মেচিনৰ কথা ক'ব গৈ আছো আপোনালোকক। ৰিচেণ্টলি আহি আছে, বৰ্তমানো আমাৰ লগত নাই। সেই মেচিনটো আহি আছে। সেই মেচিনটোৰ নাম হৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ ফ্ৰুইট এণ্ড ভেজিটেবল ক্লিনাৰ। ফ্ৰুইট এণ্ড ভেজিটেবল ক্লিনাৰ বৰ্তমান সময়ত চবতকে ডিমাণ্ডেবল মেচিনটোৱে হৈছে ফ্ৰুইটছ এণ্ড ভেজিটেবল ক্লিনাৰ। সেই মেচিনটোৰ কামটো অকমান মই জাষ্ট কৈ দিছো আপোনালোকক, যে আজি আপোনালোকে ব্ৰইলাৰ মাংস আনিছে, আজি আপোনালোকে মাৰ্কেটৰ পৰা আম আনিছে, আপেল আনিছে, আঙ্গুৰ আনিছে, বিভিন্ন ভেজিটেবলছ আনিছে কিনি, আচলতে সেই ভেজিটেবলছ খিনিত পাৰফেক্ট নিউট্ৰিশনটো আমি পাম নে তাত বিষ আছে? আপোনালোকে নিজকে কুৱেশ্যন কৰক, যে প্ৰতিটো বস্তুৱে হাইব্ৰিড কেমিকেল ফাৰ্টিলাইজাৰ যুক্ত। তো তাত যিমানখিনি আমাৰ শৰীৰত প্ৰয়োজনীয় বস্তু আছে, তাতকৈ বেছি আমাৰ শৰীৰক ক্ষতি কৰা বস্তুহে আছে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, যিটো ফ্ৰুইট এণ্ড ভেজিটেবল ক্লিনাৰ আহি আছে, সেই মেচিনটোৰ যোগেৰে আপুনি যিমান যি বস্তু খাব, দালি খাওক, আপেল খাওক, আঙ্গুৰ খাওক, মাছ খাওক, মঙহ খাওক, যে নাখাওক, প্ৰতিটো বস্তু আপুনি ধুই চাফ কৰি খাব পাৰিব, বিলকুল ফিল্টাৰ কৰি খাব পাৰিব, যিটো পাৰফেক্ট অৰ্গানিক হৈ যাব তাত আপুনি ধোৱাৰ পিছত। তো ঠিক তেনেকুৱা এটা পাৱাৰফুল মেচিন আহি আছে আমাৰ লগত। সেই মেচিনটো উইদিন শ্বৰ্ট পিৰিয়ড আহি পাব। মই ভাবো সেইটো অহাৰ লগে লগে ফিনিছ হৈ যাব, কাৰণ মানুহ ইমান ক্ৰেজি হৈছে সেই মেচিনটোৰ কাৰণে। কাৰণ আজি মানুহে ঘৰ ক্লিন কৰাৰ কাৰণে মেচিন লৈছে, কাপোৰ ক্লিন কৰাৰ কাৰণে মেচিন লৈছে, ভেজিটেবলছ ক্লিন কৰাৰ কাৰণে, ফ্ৰুইটছ ক্লিন কৰাৰ কাৰণে হয়তো তেওঁলোকে মেচিন বিচাৰি আছে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমাৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট এটা টুলছ আহি আছে। সেই টুলছৰ যোগেৰে আমি বহুত বেছি আগলৈকে যাব পাৰিম। ওকে, নেক্সট one of the best product, highest demandable, highest selling product হৈছে আমাৰ ব্ৰেচলেট, TN's ব্ৰেচলেট, one of the best and one of the highest selling product। এই ব্ৰেচলেটডাল আমাৰ বিভিন্ন কোৱালিটি, বিভিন্ন ডিজাইনৰ আছে। এটা লেডিজ আছে, মেজিক হোৱাইট বুলি কয়, নেক্সট এটা ক্ৰিষ্টেল ব্লেক আছে, আৰু এডাল আছে ইলিগেণ্ট ব্লেক। এই ব্ৰেচলেট কেইডালৰ কাম একেটাই, বাট ডিজাইন বেলেগ। ওকে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি এই ব্ৰেচলেট প্ৰয়োজন কিয়? কিয় প্ৰয়োজন মানুহক এই ব্ৰেচলেটটোৰ? আপোনালোকে জানেনে? আপোনালোকে বা আমি যিটো মোবাইল ফোন ইউজ কৰি আছো, সেই মোবাইল ফোনটো কিমান মাৰাত্মক আমাৰ শৰীৰত জানো, আমি প্ৰতিজন ব্যক্তিয়ে জানো, কিন্তু তাৰ পৰা আমি হয়তো নিৰাময় পোৱা নাই। আমি জানো 24 ঘণ্টাৰ ভিতৰত হয়তো 6 ঘণ্টা আমি মোবাইলটো টাচ নকৰো, কিন্তু ওচৰতে থাকে, বাকি 18 ঘণ্টাই আমি এই মোবাইল ফোনটো টাচ কৰো। টাচ কৰাৰ বিনিময়ত এই মোবাইল ফোনটোতো কোনো তার নাই। আজি মই কথা পাতিছো আপোনালোকৰ লগত, এতিয়া প্ৰত্যেকে নিজৰ নিজৰ ঘৰত থাকিয়ে কথাখিনি শুনি আছে, তার আছে জানো? তারতো নাই। কেনেকৈ গ'ল? এটা ৱেব আছে, এটা ৰে আছে, আৰু এই ৰেটোৱে সাংঘাতিক ধৰণৰ আমাৰ এফেক্ট নকৰিবনে বাৰু? 100% কৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ। এই ৰেটোৱে সাংঘাতিক ধৰণৰ এফেক্ট কৰিব। আজি অফিস কাছাৰী সবতে CCTV আছে, কেমেৰা আছে, ল্যাপটপ আছে, টিভি আছে, ফ্যান আছে, লাইট আছে, মোবাইল ফোন আছে। এই প্ৰতিটো বস্তুৰ পৰা আমাৰ শৰীৰত কি সোমাই আছে? এটা সাংঘাতিক ধৰণৰ ৰেডিয়েশ্যন সোমাই আছে,
যিটো ৰেডিয়েশ্যন সহ্য কৰিব নোৱাৰা হৈ গৈছে আমাৰ বডিয়ে, যাৰ কাৰণে আজি বহুত কম সময়ৰ ভিতৰতে মানুহ ভাগৰি পৰে, বহুত কম সময়ৰ ভিতৰতে মানুহৰ কি হয় অনীহা আহে, অনিচ্ছা আহে, মানুহ অফিচৰ পৰা আহি নাপাওঁতে শুবৰ মন কৰে, বহুত ভাগৰ লাগে আজি মানুহৰ, অলপ অলপ খোজ কাঢ়িব নোৱাৰে মানুহে আজি। তাৰ কাৰণ হৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ ৰেডিয়েশ্যন। আজি ৰেডিয়েশ্যনৰ কাৰণে হৰমনেল ডিছফাংচন হৈছে, হৰমনেল ব্ৰেকডাউন হৈছে, যাৰ কাৰণে বহুত মানুহৰ সেক্সুৱেল প্ৰব্লেম হৈছে, বহুত মানুহৰ হাৰ্টৰ প্ৰব্লেম হৈছে, বহুত মানুহৰ প্ৰেছাৰ প্ৰব্লেম হৈ গৈছে, বহুত মানুহৰ এনাৰ্জি নাইকিয়া হৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। বাট উই আৰ so much lucky, টিএমছ অৰ্গেনাইজেশ্যনটোত 1200 জন চাইণ্টিষ্টে এনেকুৱা পাৱাৰফুল ব্ৰেচলেট বনাইছে, যিডাল ব্ৰেচলেট ময়ো পিন্ধি আছো, হয়তো আপোনালোকে দেখিছে, ইয়াতে থকা মেক্সিমাম মানুহে হয়তো পিন্ধি আছে এই ব্ৰেচলেটটো। এই ব্ৰেচলেটটো যদি আপুনি পিন্ধি থাকে, আপোনাৰ কেতিয়াও প্ৰেছাৰ ষ্ট্ৰোক হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। আপোনাৰ শৰীৰত ৰেডিয়েশ্যনৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে, ভাগৰ অনুভৱ আপোনাৰ নহয়, আপোনাৰ হাৰ্টৰ কোনো ধৰণৰ অসুবিধা আহিব নোৱাৰে। ইয়াৰ কাম সেইটো মাই ডিয়াৰ ফ্ৰেণ্ডছ। চ' যিমান ব্যক্তি আমি মোবাইল ফোন ইউজ কৰি আছো, প্ৰত্যেকে এই ব্ৰেচলেটডাল পিন্ধাটো অতিকৈ প্ৰয়োজন মাই ডিয়াৰ ফ্ৰেণ্ডছ। আজি আপুনি হয়তো ডিনাই কৰিব পাৰে, বাট অহাকালি আপুনি সাংঘাতিক ধৰণৰ অসুবিধাৰ মাজত সোমাই যাব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। চ' এই ব্ৰেচলেটটো প্ৰতিজন ব্যক্তিয়ে পিন্ধাটো বহুত বহুত এচেঞ্চিয়েল। মই কোৱা কাৰণে নিপিন্ধিব, আপুনি ষ্টাডি কৰক why we need this bracelet my dear friends, কিয় আমাক প্ৰয়োজন। কাৰণ এই ব্ৰেচলেটটোত 3টা ধাতু আছে, টাইটেনিয়াম, জাৰ্মেনিয়াম আৰু ম্যাগনেট। প্ৰতিটো ধাতুৰে কাম বেলেগ বেলেগ। ম্যাগনেটৰ কাম হৈছে আপোনাৰ শৰীৰক সদায় বেলেন্স কৰা। আজি আপুনি যদি নিজকে কুৱেশ্যন কৰে, আপোনাৰ শৰীৰটো মাটিত কিমান সময় লাগে জানেনে আপোনালোকে? হয়তো 24 ঘণ্টাৰ ভিতৰত 10 মিনিট সময় আমাৰ শৰীৰ মাটিত নালাগে, যাৰ কাৰণে আজি আৰ্থিন নাইকিয়া হৈছে। যদি আৰ্থিন আপোনাৰ শৰীৰে নাপায়, আপোনাৰ ব্লাড সাৰ্কুলেশ্যন ক্লিয়াৰ নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ। যদি আপোনাৰ আৰ্থিন নাপায়, আপোনাৰ সেল বিলাক ইনএক্টিভ হৈ যায়, আৰু সেল বিলাক ইনএক্টিভ হলে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। টাইটেনিয়াম আৰু জাৰ্মেনিয়ামৰ কাম, টাইটেনিয়ামৰ কাম হৈছে ব্লাড সাৰ্কুলেশ্যন দিয়া, আৰু জাৰ্মেনিয়ামৰ কাম হৈছে আমাৰ শৰীৰত ৰেডিয়েশ্যন প্ৰটেক্ট কৰা। আপোনালোকে হয়তো বহুতেই জানে বা নাজানে, মই নাজানো, মই জনাব বিচাৰিছো, মোবাইল টাৱাৰ যিমান বিলাক আছে, সেই টাৱাৰৰ এটা ডাঙৰ বক্স থাকে, আপোনালোকে হয়তো দেখিছে, সেই বক্সটো জাৰ্মেনিয়ামেৰে বনোৱা। কিয়? কাৰণ যাতে মোবাইল যিটো টাৱাৰৰ ৰেডিয়েশ্যন, সেইটো কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে। যদি আমাৰ লগত জাৰ্মেনিয়ামটো লাগিয়ে থাকে, আমাৰ শৰীৰক 100% ৰেডিয়েশ্যনৰ পৰা প্ৰটেক্ট কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ। চ' ৰিয়েলি মই বুজি উঠিছিলো আজিৰ পৰা 15 বছৰ আগতে যে ইয়াক মোক প্ৰয়োজন, যাৰ কাৰণে মই সেইদিনাই পাৰচেজ কৰি লৈছিলো। যদি আপোনালোকে সঁচাই নিজক বহুত ভাল পায়, হয়তো মোবাইল ফোনটোতকৈ বহুত কম দাম, আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। অ'কে, চ' থেংক ইউ। চ' আমাৰ লগত এনেকুৱা পাৰ্চনেল কেয়াৰ প্ৰডাক্ট কিছুমান আছে। পাৰ্চনেল কেয়াৰ প্ৰডাক্ট ওৱান অফ দ্য বেষ্ট ৰাখিম, যদি সময়ে কয় ডেফিনেটলি মই আগবাঢ়িম। যদি আপোনালোকে বৰিং হোৱা নাই, ডেফিনেটলি মই আগবাঢ়িম। এবাৰ মই আপোনালোকৰ মাতটো শুনিব বিচাৰিছো। মই প্ৰত্যেককে আনমিউটৰ অপশ্যন দিছো, নিজে নিজে আনমিউট কৰি ক'ব পাৰে আপোনালোকে বৰিং হৈছে নে নাই। হোৱা নাই স্যার, আপোনালোকে বৰিং হৈছে নেকি? হোৱা নাই স্যার, বৰিং হোৱা নাই? কৈ থাকক, আপোনাৰ লেকচাৰ বৰ ভাল লাগে। ওকে, থ্যাংক ইউ। যদি বৰিং হোৱা নাই মই আগবাঢ়িম, আৰু যদি বৰিং হৈছে তেতিয়াহ'লে মই আগ নাবাঢ়ো। ওকে, নাই কন্টিনিউ স্যার, কন্টিনিউ। ওকে, থ্যাংক ইউ। ওকে, থ্যাংক ইউ। Next, one of the best and highest selling product হৈছে আমাৰ এৰিছ sanitary napkin. এৰিছ sanitary napkin one of the best sanitary napkin in this world বুলি মই ক'ব পাৰো, because highest selling product বুলি কৈছো মই আপোনালোকক। এই এৰিছ sanitary napkin টো যদি আপুনি ব্যৱহাৰ কৰে, আপোনাৰ বেনিফিট কি হ'ব পাৰে? আজি মাৰ্কেটৰ যিটো napkin আপোনালোকে ব্যৱহাৰ কৰে, আগতে কটন কাপোৰ ব্যৱহাৰ কৰিছিলে আমাৰ মহিলাখিনিয়ে, আজিকালি আমাৰ মহিলাখিনিয়ে বজাৰত নেপকিন কিনিব পায় আৰু সেই নেপকিনটো ব্যৱহাৰ কৰে। আচলতে সেই নেপকিনটো ব্যৱহাৰ কৰাৰ বিনিময়ত মেক্সিমাম মানুহৰ প্ৰব্লেম হৈছে। কি প্ৰব্লেম হয়? ব্যাকটেৰিয়েল ইনফেকশন টু দা ভেজিনা। ব্যাকটেৰিয়েল ইনফেকশন ষ্টাৰ্ট হৈ যায়, কাৰণ অৰ্ডিনাৰী কটনেৰে বনোৱা হয়, অৰ্ডিনাৰী এটা প্ৰডাক্ট হয়।
মাত্ৰ 3 টকা বা 4 টকাত আপুনি কেতিয়াও ভাল বস্তু নাপায় মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে ৰাছেছ খুজুৱতি প্ৰব্লেম হয় বহুত ৰাছ হৈ যায় স্কিনটো বহুত ৰাফ হৈ যায় এনেকুৱা বহুত সমস্যা আহে জেনেচিয়েল ৱাৰ্ড আলচাৰ অন দা ভেজিনা স্মেলি এণ্ড ষ্টিকি ডিচাৰ্জ বহুত মহিলাৰ ডিচাৰ্জ হয় হোৱাইট ডিচাৰ্জ হয় আপোনালোকে হয়তো জানে যিখিনি মহিলা আছে যিখিনি পুৰুষ আছে আমি প্ৰত্যেকজন ব্যক্তিয়ে জানো আমাৰ প্ৰত্যেকটো ফ্যামিলিতে মহিলা আছে সো মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি প্ৰতিজন ব্যক্তিয়ে ইয়াৰ বিষয়ে জানা দৰকাৰ বিকজ যদি আমি ফিমেলক বচাব পৰা নাই এই পৃথিৱী ধ্বংস হৈ যাব সো বি কেয়াৰফুল মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে গুৰুত্ব দিব সিনচিয়াৰ হ'ব ইয়াৰ ক্ষেত্ৰত বহুত বেছি ওকে বহুত এনেকুৱা প্ৰব্লেম আহে ইউট্ৰিয়াছৰ অভেৰীৰ প্ৰব্লেম আহে সাৰ্ভিক্সৰ প্ৰব্লেম আহে সিজ বাঢ়ে কিছুমানৰ টিউমাৰ বাঢ়ি যায় এনেকুৱা বহুত প্ৰব্লেম আহে মাই ডিয়াৰ ফ্ৰেণ্ডছ ওকে তো আমাৰ যেটো পেজ আছে এই পেজটো যদি আপুনি ব্যৱহাৰ কৰে তেতিয়ালে আপুনি কেনেকুৱা ধৰণে ইয়াৰ পৰা ৰিকভাৰি কৰিব পাৰিব কেনেকৈ ৰিকভাৰি কৰিব পাৰিব যেতিয়া আপোনালোকৰ পিৰিয়ড হয় যিখিনি মহিলা আছে মই আপোনালোকক কৈছো যেতিয়া আপোনালোকৰ পিৰিয়ড হয় ম্যাক্সিমাম মহিলাৰ বহুত ব্লিডিং হয় ম্যাক্সিমাম মহিলাৰ পেটৰ বিষ হয় ম্যাক্সিমাম মহিলাৰ ক্ৰ্যাম্পছ বুলি কয় বহুত মহিলাৰ হোৱাইট ডিচাৰ্ট হয় বহুত মহিলাৰ কি হয় টিউমাৰ ষ্টাৰ্ট হৈছে সিজ বাঢ়ে আজিকালি এটা নতুন প্ৰব্লেম আপোনালোকে ম্যাক্সিমামে হয়তো জানে যিবিলাক মহিলা প্ৰেগনেন্ট হয়তো আছে যদি তেওঁলোকেও জানিব আৰু যে টেষ্ট কৰিছিলে তেওঁলোকেও জানিব বহুত মহিলাৰ কি হয় পিসিওডি প্ৰব্লেম হয় বুলি কয় পিসিওডি আপোনালোকে হয়তো শুনিছে পিসিওডি প্ৰব্লেম পিসিওডি প্ৰব্লেম ষ্টাৰ্ট হৈ গৈছে আজিকালি বহুত মহিলাৰ আৰু তাৰ কাৰণে বহুত মহিলাৰ বাচ্চা নাইকিয়া হৈছে আৰু তাৰ কাৰণে আজি সবতকে বেছি আমাৰ কি হয় কিছুমান ক্লিনিক খোলা হৈছে কিছুমান হস্পিটাল খোলা হৈছে টেষ্ট টিউব বাচ্চা জন্ম দিয়াৰ কাৰণে হাইয়েস্ট ডিমান্ডেবল হৈ পৰিছে বৰ্তমান সময়ত মাই ডিয়াৰ ফ্ৰেণ্ডছ যদি আজি আমি সিৰিয়াস হোৱা নাই তেতিয়ালে অনাগত দিনত আৰু ভয়ংকৰ ৰূপ দিব পাৰে সো মাই ডিয়াৰ ফ্ৰেণ্ডছ মোৰ এটাই ৰিকুৱেষ্ট আপোনালোকে আপোনালোকৰ ফ্যামিলিৰ প্ৰতিজন মহিলাকে আপোনালোকে কি কৰক এৰিছ স্যানিটাৰী পেডছ ইউজ কৰাওক মাৰ্কেটৰ পেজ আৰু আমাৰ এটা পেজ নি আপুনি নিজে ঘৰতে কি কৰিব পাৰে এটা ডেমনস্ট্ৰেচন কৰি চাব পাৰে যদি এই ডেমনস্ট্ৰেচনটো কৰি চাই আপুনি আকাশ পাতাল ডিফাৰেন্স পাব মোৰ ভন্টিৰ যথেষ্ট প্ৰব্লেম আছিলে আমাৰ এজনীয়ে ভন্টি তাইৰ পুষ্পিতা হোৱাৰ পিছৰ পৰাই পেটৰ বিষ এনেকুৱা পেটৰ বিষ ইমান বমি কৰে সেই 3 দিন তাইৰ অৱস্থা নাইকিয়া হৈ যায় মাই ডিয়াৰ ফ্ৰেণ্ডছ এনেকুৱা কোনো মেডিচিন হয়তো নোলাল যেটো মেডিচিনে তাইক হেল্প কৰিব পাৰিলে এটাই মাত্ৰ যিজন ডক্টৰৰ ওচৰতে যাও সেইজন ডক্টৰে এটাই মেডিচিন দিয়ে সেইটো হৈছে অশোকাৰিষ্টা দিয়ে হয়তো আপোনালোকৰ বহুতৰে চিনাকি নাম অশোকাৰিষ্টা সেইটোৱে মেডিচিন দিয়ে বেলেগ একো মেডিচিন নাই কিন্তু মাই ডিয়াৰ ফ্ৰেণ্ডছ উই আৰ ভেৰি মাচ লাকি থ্যাঙ্কস মিস্টার লি জিনিয়ন এই অৰ্গানাইজেশ্যনটো এনেকুৱা ধৰণৰ পাৱাৰফুল প্ৰডাক্ট আমাৰ মাজত দিছিলে এই প্ৰডাক্টটো ব্যৱহাৰ কৰি আজি মোৰ ভন্টি সম্পূৰ্ণ সুস্থ অকল মোৰ ভন্টিয়ে নহয় এনেকুৱা হাজাৰো মহিলা আছে এনেকুৱা লাখো মহিলা আছে এনেকুৱা কৰোড়ো মহিলা আছে আমাৰ ভাৰতবৰ্ষতে যিয়ে এই পেজটো ইউজ কৰি তেওঁৰ যিমান ধৰণৰ মাহেকীয়া সমস্যা আছিলে সেই গোটেই সমস্যা সলভ কৰিব পাৰিছে যদি তেওঁলোকে কৰিব পাৰিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনিও ডেফিনেটলি পাৰিব যিমান আপোনাৰ চিনাকি ফ্ৰেণ্ড আছে প্ৰত্যেককে ইয়াৰ ইনফৰমেশন দিয়ক তেওঁলোকক সেভ কৰক ইয়াতে আৰু এটা কি আছে প্ৰতিটো পেডতে এটা সাংঘাতিক ধৰণৰ টেষ্ট টিউব আছে এটা টেষ্ট কাৰ্ড আছে সেই কাৰ্ডটোৰ যোগেৰে আপোনালোকৰ মহিলাখিনিক কৈ আছে আপোনালোকৰ সেকেন্ডাৰ যেটো ব্লাড আহে মেনস্ট্ৰুয়েশনৰ সেই ব্লাডটোৰ যোগেৰে তাত আপুনি টেষ্ট কৰি চাব পাৰে আপোনাৰ ভেজিনেল কিবা প্ৰব্লেম আছে নেকি যদি আপোনাৰ ভেজিনেল কিবা প্ৰব্লেম আছে সেই প্ৰব্লেমৰ কাৰণে আপুনি ইমিডিয়েট আমাৰ যিকোনো হেলথ কনসালটেন্টৰ লগত আপুনি ডিসকাশন কৰিব পাৰে আপোনাৰ প্ৰব্লেমটো সলভ কৰাৰ কাৰণে যদি আপুনি সেই যেটো টেষ্ট সেই টেষ্টটো যদি আপুনি কৰিব যাব লগা হয় ল্যাবৰেটৰীত প্ৰায় 1200 रुपीस আপোনাৰ খৰচা হ'ব বাট মাই ডিয়াৰ ফ্ৰেণ্ডছ আমাৰ এই মহান অৰ্গানাইজেশ্যনটোৱে পৃথিৱীৰ প্ৰতিজনী মহিলাক বচোৱাৰ কথা চিন্তা কৰিয়ে প্ৰতিটো পেকেটতে আপোনাক ফ্ৰী গিফট দিছে আৰু এই ফ্ৰী গিফটটো লৈ আপুনি এবাৰ টেষ্ট কৰি চাওক মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনাৰ প্ৰব্লেম কি আছে আপুনি নিজে গম পাব পাৰে আপুনি প্ৰিভেনশন কৰিব পাৰে কিয়নো কৈছো মই কিয় ৰিকুৱেষ্ট কৰিছো আপোনালোকক যদি আপোনালোকৰ সাৰ্ভাইকেল ক্যান্সাৰ হৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ যদি আপোনালোকৰ ভেজিনেল কিবা প্ৰব্লেম আছে ইমান জলদি ৰিকভাৰি নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে যাৰ হৈছে তেওঁ ভুক্তভোগী সো বি কেয়াৰফুল মাই ডিয়াৰ ফ্ৰেণ্ডছ ব্ৰেষ্ট ক্যান্সাৰ পৰ্যন্ত হয় বিকজ অফ মেনস্ট্ৰুয়েশন প্ৰব্লেমৰ কাৰণে মেনস্ট্ৰুয়েশনৰ সময়ত যেটো বজাৰৰ যেটো নেপকিন ব্যৱহাৰ কৰে তাত সেইটো হৈছে প্লাষ্টিক কোটেড
তাৰ কাৰণে বহুত মহিলাৰ গেছ ফৰ্ম হয়, বহুত মহিলাৰ খাবৰ ইচ্ছা নাযায়, সেই 3 দিন ক'তো যাব ইচ্ছা নাযায়, ইচিং প্ৰব্লেম হয়, বিভিন্ন সমস্যা হয়, বিভিন্ন হয়তো আপোনালোক ভুক্তভোগী। সো মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আপুনি গম পাইছে, আজিৰ পৰা পাৰিলে আপোনালোকে তাক এভয়েড কৰাৰ চেষ্টা কৰক। আপুনি বিজনেছ বুলি নাভাবিব, বিজনেছ সেকেন্ড, প্ৰথম আপোনাৰ হেল্থ। মাই ডিয়াৰ ফ্ৰেণ্ডছ, প্ৰথম আপুনি হেল্থক ইম্পৰ্টেন্স দিয়ক, কাৰণ হেল্থ ইজ ৱেলথ। স্বাস্থ্য থাকিলে আপোনাৰ সব কিছু আছে, যদি স্বাস্থ্য নাই আপোনাৰ একোৱেই নাই। মাই ডিয়াৰ ফ্ৰেণ্ডছ, অকে, সো ৰিয়েলি থেংক ইউ। সো আগবাঢ়িছো, আমাৰ লগত এনেকুৱা পাৱাৰফুল হোম কেয়াৰ প্ৰডাক্টছ আছে, পাৰ্চনেল কেয়াৰ প্ৰডাক্টছ আছে, তাৰ ভিতৰত ওৱান অফ দ্য বেষ্ট প্ৰডাক্ট এটা আছে হেয়াৰ অইল। এই অইলটো আজিলৈকে যিমান ব্যক্তিয়ে ব্যৱহাৰ কৰিছে কোনেও ক'ব পৰা নাই ই বেয়া বুলি। কোন এজন ব্যক্তি নোলাল যে ক'ব পাৰিছে এই তেলটো বেয়া। যে এবাৰ ব্যৱহাৰ কৰিছে তেওঁ বাৰে বাৰে ইয়াক ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছে। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে আচৰিত হ'ব, মই মিছা ক'বলগীয়া নাই। উত্তৰ গুৱাহাটীত এগৰাকী বাইদেউ সবিতা মুছাহাৰী, সেই বাইদেউজনীয়ে 2014 এটা হেয়াৰ অইল লৈছিলে। তাৰপিছত তেখেতৰ লগত কোনো কানেকশ্যন নাছিলে। ৰিচেণ্টলি যোৱা সপ্তাহত মই তেখেতৰ ঘৰত গৈছিলো, তেখেতে কৈছে ছাৰ এই তেলটো ইমান ধুনীয়া, ইমান ভাল পাইছিলো, মই ইমান খাচি তাক ব্যৱহাৰ কৰিছো, এতিয়াও জাষ্ট অকমান চিকুট মান আছে। তেখেতে বাৰে বাৰে কৈছে মোক যেনেকে নহওক এই তেলটো মোক পাৱনি কৰিব ছাৰ। তো ভাবক মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইয়াৰ পাৱাৰ কিমান, এই তেলটোৰ পাৱাৰ কিমান। নেক্সট ওৱান অফ দ্য বেষ্ট প্ৰডাক্ট আমাৰ এটা আছে, তাৰ নাম হৈছে টুথপেষ্ট। এই তেলটো ব্যৱহাৰ কৰিলে কি কি বেনিফিট হয়, এই তেলটো ব্যৱহাৰ কৰিলে যদি কাৰোবাৰ চুলি সৰি আছে, যদি কাৰোবাৰ চুলিবিলাক ছিঙি যায়, যদি কাৰোবাৰ চুলি ফাটি গৈছে, যদি আপোনাৰ মূৰটো কিবা গৰম লাগি থাকে, আপুনি ইমিডিয়েট এই তেলটো ব্যৱহাৰ কৰক, বহুত আপুনি ভাল ৰিজাল্ট পাব। তাৰ লগতে মইতো সদায় স্কিনতে ঘঁহো, যেতিয়া মূৰত শুই উঠিয়ে স্কিনত ধুনীয়াকৈ হাতখন এনেকে বুলাই দিওঁ, বাছ, ক্ৰীম মই নলগাও। মই ক্ৰীম লগোৱা স্বভাৱ নাই মোৰ। যেতিয়াৰ পৰা এই টিএনছৰ লগত জড়িত হৈছো তেতিয়াৰ পৰা মই ক্ৰীমে লগোৱা নাই, কেৱল এই তেলটোৱে সানি গুচি যাওঁ। মাই ডিয়াৰ ফ্ৰেণ্ডছ, মোৰ স্কিনত, মোৰ গালত কিনাই পিম্পলছ হয়তো নাই, মই নাজানো। মই আপোনালোকে ইয়াক তেলটো যে মুখত ব্যৱহাৰ কৰিব মই ক'ব বিচৰা নাই, বাট মই মুখতো কেতিয়াবা ব্যৱহাৰ কৰি যাওঁ। অকে, নেক্সট টুথপেষ্ট, ওৱান অফ দ্য বেষ্ট প্ৰডাক্ট টুথপেষ্ট। ৰাতিপুৱা শুই উঠি আমি বেয়া এটা টুথপেষ্টেৰে আমি দাঁত মাজি আছো আজিলৈকে। কাৰণ কিয় বেয়া বুলি কৈছো, তাত ফ্লৰাইড যুক্ত। ফ্লৰাইডে কি কাম কৰে আপুনি আজি নেটত সাৰ্চ কৰিব, গুগলত সাৰ্চ কৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ, কাৰণ আপুনি গুগলত, আপুনি নেটত বিভিন্ন সাৰ্চ কৰে 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা আপুনি নেটতে থাকে, বাট আজিলৈকে ষ্টিল নাও আপোনালোকে 1 মিনিট সময় এটা দিয়া নাই আপোনাৰ স্বাস্থ্যটো ভালে ৰাখাৰ কাৰণে কিহৰ প্ৰয়োজন, আজিলৈকে আপুনি এবাৰো কিন্তু চোৱা নাই। মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি নিজকে সোধক, মোক ক'বলগীয়া নাই, নিজকে এবাৰ সোধক চাইছে নেকি। ফেচবুক খুচৰে, হোৱাটছআপ খুচৰে, গুগলত কিবা সাৰ্চ কৰে, বিভিন্ন বস্তু চাই আপুনি, বিভিন্ন বস্তু চাই, বাট স্বাস্থ্য ভালে ৰাখাৰ কাৰণে কি বস্তুৰ দৰকাৰ আপুনি কিন্তু এবাৰো সাৰ্চ কৰা নাই। মাই ডিয়াৰ ফ্ৰেণ্ডছ, কিয় সাৰ্চ কৰা নাই কওক, বিকজ এই স্বাস্থ্যটো আপুনি ফ্ৰীতে পাইছে, ইয়াক পইচা দিব লগাও নাই। এক কাপোৰটো কিনোতে পইচা দিব লগা হৈছে, গাড়ীখন কিনোতে পইচা দিব লগা হৈছে, মোবাইলটো কিনোতে পইচা দিব লগা হৈছে। মোবাইলটো কিনাৰ দিনাই আপুনি স্ক্ৰীন কভাৰ এটা লগাই লৈছে, তাত এটা কভাৰ লগাই লৈছে যাতে পৰিলে সি ভাঙি নাযায়। বাট মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনাৰ শৰীৰক কিবা কবজ দিছে আপুনি? আস্ক ইউৰছেল্ফ। এই মহান শৰীৰটোৰ যোগেৰে এনেকুৱা লাখো মোবাইল ফোন আমি পাৰচেজ কৰিব পাৰিম, কিন্তু এই শৰীৰটো যদি একবাৰ ভাঙি গৈছে, ইয়াক আপুনি কৰোৰ টকা দিলেও কিন্তু ঘূৰাই আনিব নোৱাৰে। So, কিমান আমি কেনেকুৱা কাম কৰি আছো মাই ডিয়াৰ ফ্ৰেণ্ডছ। অকে, নেক্সট আমাৰ লগত আছে ওৱান অফ দ্য বেষ্ট প্ৰডাক্ট, শ্যাম্পু 2-in-1 বুলি কোৱা হয়। কাৰণ আপুনি হয়তো মাৰ্কেটত শ্যাম্পু পায়, এই শ্যাম্পুটো ইউজ কৰাৰ পিছত আকৌ কণ্ডিচনাৰ লগাব লাগে, বাট আমাৰ যিটো শ্যাম্পু আছে এইটো আভাকাডোৰ পৰা বনোৱা হৈছে। ই 2-in-1, অৰ্থাৎ আপোনাৰ লগত কি আছে, ইয়া কণ্ডিচনাৰো মিক্স আপ হৈ আছে। সো আপুনি আৰু দ্বিতীয়টো কণ্ডিচনাৰ লগোৱাৰ কোনো প্ৰয়োজন নাই। নেক্সট দিছ ৱাজ ওৱান অফ দ্য বেষ্ট প্ৰডাক্ট। নেক্সট আমাৰ লগত আছে ভিটামিন সি যুক্ত ফেচ ৱাছ, বাথ চপ আছে, ক্ৰীম আছে, নাইট ক্ৰীম আছে। আপোনালোকে ইয়াক ব্যৱহাৰ কৰক চিষ্টেমেটিক ভাৱে,
100% আপোনালোকে গ্ৰেট অফ দা গ্ৰেট ৰিজাল্ট পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ সো এইখিনি প্ৰডাক্টস লৈ যদি আমাৰ এই মহান অৰ্গানাইজেশ্যনটোত এই পাৱাৰফুল প্ৰজেক্টটোত যদি আপুনি এন্ট্ৰি কৰিব বিচাৰে তেতিয়াহ'লে সাংঘাতিক ধৰণৰ কিছুমান এডভান্টেজ পাব পাৰে ইয়াৰ লগত এন্ট্ৰি কৰাৰ কাৰণে বহুত বেছি একো প্ৰয়োজন নাই মাত্ৰ আপুনি পেন কাৰ্ড আধাৰ কাৰ্ড আৰু একাউণ্ট দিলে আপুনি আমাৰ লগত আহিব পাৰে আপুনি এখন আইডি কাৰ্ড পাব পাৰে যিখন আইডি কাৰ্ডৰ ভ্যালিডিটি আপ টু 5টা জেনাৰেশ্যন কেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে মানে লাইফ টাইম ৰেজিষ্ট্ৰেশ্যন আপ টু 5th জেনাৰেশ্যন নেক্সট গ্লোবাল বিজনেছ এটাৰ লগত আপুনি জড়িত হৈ যাব পাৰে দিস ইজ ইন্টাৰনেশ্যনেল বিজনেছ এই ইন্টাৰনেশ্যনেল বিজনেছটো আপুনি কৰিব পাৰে কোনো ধৰণৰ টাইম বাউণ্ডেশ্যন নাই আপুনি ঘৰতে বহি যি কাম কৰি আছে প্ৰতিটো কাম কৰি আপুনি নিজৰ স্বাস্থ্যটোক সুৰক্ষা দিয়াৰ কথা চিন্তা কৰিব পাৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ একুমুলেশ্যন সিস্টেম আপুনি আজিলৈকে মাৰ্কেটৰ পৰা যিমান বস্তু ব্যৱহাৰ কৰি আছে কোটো আপুনি বিজনেছ পোৱা নাই আপুনি পইচা পোৱা নাই তাৰ পৰা ৰিজাল্ট কি পাইছে আই ডোন্ট নো বাট আপুনি কোনো বিজনেছ পোৱা নাই তাত কোনো আপুনি এক্সট্ৰা ইনকামৰ সোৰ্স পোৱা নাই বাট মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি জাস্ট এই ডকুমেন্টস খিনি দি যদি আমাৰ লগত ইয়াৰ এই প্ৰজেক্টৰ লগত জড়িত হয় আপুনিতো ভাল বস্তু গ্যাৰান্টেড বস্তু পাব যাৰ সাংঘাতিক ধৰণৰ কি আছে ৰিজাল্ট আছে তাৰ লগতে আপুনি এটা সাংঘাতিক ধৰণৰ বিজনেছৰ অপৰচুনিটি পাব ঘৰতে বহি আপুনি ইনকাম কৰাৰ এটা ৰাস্তা পাই যাব সো মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতে কোনো ধৰণৰ ডিমোশন নাই কেৱল মাত্ৰ প্ৰমোশন আছে ফ্ৰী ফৰেন টুৰ অলৰেডি ৰিসেন্টলি পৰহি দিনা আমাৰ এনেকুৱা এটা টিম থাইলেণ্ডৰ পৰা ঘূৰি আহিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াতে বহুত এনেকুৱা মানুহ আছে যিয়ে থাইলেণ্ড টুৰ এচিভ কৰিছে যিয়ে ইন্টাৰনেশ্যনেল টুৰ এচিভ কৰিছে 5 বাৰ 6 বাৰ 10 বাৰ 20 বাৰ 25 বাৰ 26 বাৰ এনেকুৱা বহুত কান্ট্ৰি তেওঁলোকে ভিজিট কৰিছে মাই ডিয়াৰ ফ্ৰেণ্ডছ লাক্সাৰি কাৰ এৱাৰ্ড ইয়াতে ম্যাক্সিমাম মানুহ আছে যে অলৰেডি লাক্সাৰি কাৰ এৱাৰ্ড পাইছে এই অৰ্গানাইজেশ্যনটোৰ পৰা কি কৰিব আহিছিলে তেওঁৰ নিজৰ স্বাস্থ্যটো ভাল কৰিব আহিছিলে আৰু নিজৰ স্বাস্থ্যটো ভাল কৰিয়েই তেওঁ লাক্সাৰি কাৰৰ অধিকাৰী হৈছে এই অৰ্গানাইজেশ্যনটোৰ যোগেৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ তাতকৈ ডাঙৰ কথা বহুত মানুহৰ সপোন মাই ডিয়াৰ ফ্ৰেণ্ডছ গ্লোবাল টাৰ্নওভাৰ বোনাছ এজ ৰয়েলটি বোনাছ বুলি কোৱা হয় ৰয়েলটি মেইনলি তিনিজন ব্যক্তিয়ে পায় ভাল খেলুৱৈ যদি আপুনি হৈছে তেওঁ ৰয়েলটি পায় ভাল ৰাইটাৰ যদি হৈছে তেওঁ ৰয়েলটি পায় ভাল সাইন্টিষ্ট বা ভাল গায়ক যদি হৈছে তেওঁ ৰয়েলটি পায় বাট মাই ডিয়াৰ ফ্ৰেণ্ডছ আস্ক ইউৰসেল্ফ আপোনাৰ লগত এনেকুৱা কি গুণ আছে যি গুণটোৰ যোগেৰে আপুনি ৰয়েলটি এচিভ কৰিব পাৰে বাট আজি আমাৰ হাতত এনেকুৱা এটা মৌকা আহিছে এনেকুৱা এটা অপৰচুনিটি আহিছে যেটো অপৰচুনিটিৰ যোগেৰে আমি ঠিক তেনেকুৱা এটা ৰয়েলটি এচিভ কৰিব পাৰো সো ৰিয়েলি থ্যাংক ইউ অল পাৰ্টিসিপেন্টস আই ডোন্ট নো আপোনালোকৰ হয়তো বৰিং লাগি গৈছে মই নাজানো বাট বৰিং লাগিলে উপায় নাই বিকজ মই কৈছো অপৰচুনিটি আপোনাৰ হাতত তুলি দিয়া হৈছে ইয়াক লোৱা নোলোৱা আপোনাৰ ওপৰত ডিপেন্ড কৰিব যদি আপুনি সেই তেল ভৰোৱা সেই লৰাজন হ'ব বিচাৰে নে সেই জাৰুৱালা ব্যক্তিজন যি অপৰচুনিটিটো পায় তাক ফলো আপ কৰা ব্যক্তিজন হ'ব বিচাৰে হেৰা আপোনাৰ হাতত মাই ডিয়াৰ ফ্ৰেণ্ডছ বিকজ চইচ ইজ ইউৰ্স চইচটো আপোনাৰ জীৱন আপোনাৰ এবাৰে মাত্ৰ জীৱন পাইছে নেক্সট টাইম পাও নে নাপাও তাৰ কোনো গ্যাৰান্টি নাই মাই ডিয়াৰ ফ্ৰেণ্ডছ এইবাৰ যে পাইছো ইয়াক আপুনি উপভোগ কৰক ইয়াক সাকসেস দি যাওক কোনোবাই আপোনাৰ কাৰণে সোণালী আখৰেৰে আপোনাৰ নামটো লিখি দিব মাই ডিয়াৰ ফ্ৰেণ্ডছ কোনোবাই কবলৈ বাধ্য হৈ যাব মোৰ দেউতা গ্ৰেট মোৰ মা গ্ৰেট মোৰ বাইদেউ গ্ৰেট মোৰ ফ্যামিলিৰ মোৰ হাজবেণ্ড গ্ৰেট মোৰ ওয়াইফ গ্ৰেট বুলি কবলৈ যাতে বাধ্য হয় সেই চান্সটো হয়তো আজি আপুনি পাইছে আপুনি দেখাই দিয়ক আপোনাৰ এনাৰ্জি কিমান আছে আপোনাৰ কনফিডেন্স কিমান আছে আপোনাৰ ভিতৰৰ মানুহজনক জগাই তোলক আজি 100% আপুনি সাকসেস আনিব পাৰিব সো ৰিয়েলি থ্যাংক ইউ অল পাৰ্টিসিপেন্টস থ্যাংক ইউ over to host Mr. Hiren Deka যদি তেখেত আছে আমাৰ পেনেলত সো মই মাতিব বিচাৰিছো I want to invite Mr. Fonidor Deka please welcome sir our great mentor Mr. Fonidor Deka please welcome sir তাৰ লগে লগে যদি কাৰোবাৰ কিবা কোৱেশ্চন আছে ডেফিনেটলি আপোনালোকে ৰাখিব পাৰে কোৱেশ্চন এণ্ড এনসাৰ আমি ডেফিনেটলি কৰিম আৰু ইয়াতে কোনোবা আজি নতুন ব্যক্তি যদি আছে আপোনালোকে কাইন্ডলি হ্যান্ডটো ৰেইজ কৰিব পাৰে কাইন্ডলি ৰেইজ ইউৰ হ্যান্ড যদি কোনোবা নতুন ব্যক্তি আছে আজি প্ৰথম আহিছে আমাৰ এই সেশনলৈকে আছে নেকি কোনোবা এনেকুৱা নতুন ব্যক্তি প্লিজ লাজ নকৰিব আপোনাক দেখাই দিয়ক আপুনি নতুন বুলি প্লিজ ৰেইজ ইউৰ হ্যান্ড যদি কোনোবা নতুন ব্যক্তি আছে আমাৰ লগত Hello. Yeah, Mr. Fonidor Deka sir, welcome sir. Yeah, Mr. Fonidor Deka sir, welcome.
I think Mr. Hirandeka have lots of network issue. I think so. I do invite Mr. Fonizor Deka. Welcome, sir. Yes, yes. Hello. Yeah. Can you hear me? Can you hear me? Yeah, sir. Exactly. We are facing lots of network issue in our home, so there's no problem. Anyway, it was a really amazing and fantastic program presented by Amal Deka, young star Golan. It's very amazing. বহুত ভাল লাগিছে আজি সঁচাকে এক্সাইটেড হৈছো আমিও বহুত এনেকুৱা বিশেষকৈ যিকেইটা ইকুইপমেন্টছৰ ওপৰত খুব ইম্পৰ্টেণ্ট ভাইটেল পইণ্টছৰ কথা ক'লে সেইকেইটা খুবেই উল্লেখনীয় আৰু এইকেইটা যদি জানে কোনোবা ব্যক্তি যদি সঁচাকে এই বস্তুখিনিক ৰিয়েলাইজ কৰে তেনেহ'লে তেওঁতো নিজৰ কাৰণে ল'বই তেওঁৰ যিমানখিনি ক্ল'জ ফ্ৰেণ্ড আছে যাক তেওঁ ভাল পায় বা বচাব বিচাৰে যাক তেওঁ হস্পিটেল বা মেডিচিনৰ ওচৰত নোযোৱাকৈ গোটেই ফেমিলিটোক ৰক্ষা কৰিম বুলি ভাবে ৱেল উইচাৰ হিচাপে ভাবে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু সেইখিনি ব্যক্তিক সহায় কৰিব পাৰে কিয়নো আজি মাই ডিয়াৰ ফ্ৰেণ্ড আকৌ মই অমল ডেকাৰ কথাটোৱে ক'ব বিচাৰিছো আপুনি চব হেৰাই গ'লে পাব কিন্তু স্বাস্থ্য যদি এবাৰ হেৰাইছে আপুনি পোৱাটো ইমান সহজ হৈ থকা নাই আজি যিমানবিলাক ডক্টৰে বা যিমানবিলাক স্পেচিয়েলিষ্টে আপোনাক চিকিৎসা কৰে তেখেতসকলৰ এণ্টায়াৰ ফেমিলিতে প্ৰব্লেম আছে তো যাবতো ক'ত যাব আপুনি আজি কিমানজন এনেকুৱা মই চিনি পাওঁ তেনেকুৱা হেল্থ স্পেচিয়েলিষ্ট মই নাম নলওঁ যাৰ হাৰ্ট ডিজিজ হৈ আছে যাৰ চুগাৰৰ ইছ্যু হৈ আছে যাৰ নাৰ্ভৰ সমস্যা হৈ আছে তেনেকুৱা বহুত এনেকুৱা ডক্টৰ আছে হয়নে বা তেওঁলোকৰ কিমানখিনি মানুহে চাফাৰাৰ হৈ আছে তো আপুনিও যদি ৱেইট কৰি আছে এতিয়াও যে আপোনাৰ কিবা এটা সমস্যা হ'লে কেৱল ডক্টৰে চাব বা অকল মেডিচিনৰ যোগেদিহে আপুনি ভালে থাকিব তেনেহ'লে ইট ইজ ৰিয়েলি ৰং কনচেপ্ট মাই ডিয়াৰ ফ্ৰেণ্ড আজি আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং বিলাকৰ পৰা সেইটোৱে ৰিয়েলাইজ কৰিব পাৰো যে আজি মানুহে যিটো হস্পিটেলৰ ট্ৰিটমেণ্ট এইটো এটা অন্ধবিশ্বাসৰ দৰে বস্তু হৈ পৰিছে অন্ধবিশ্বাস কিয়নো এজন ব্যক্তিয়ে সঁচাকে যদি নিজক ভালে থাকোঁতে ভালে ৰখাৰ ব্যৱস্থাটো সঁচাকে সুচাৰুৰূপে কৰিব পাৰে তেনেহ'লে তেওঁৰ কিন্তু কেতিয়াও সহজতে প্ৰব্লেম নহয় এক্সিডেণ্টৰ কথাটো মই নকওঁ এক্সিডেণ্টৰ কথাটো কোনো নাজানে কিন্তু বাকী যিখিনি আপোনাৰ শৰীৰত হ'বলগীয়া সমস্যা অনলি ইয়াৰ বাহক আপুনি নিজে গতিকে এই গোটেইখিনি সমস্যাক যদি আপুনি দৃঢ় সংকল্প লয় যে মই কেতিয়াও মোৰ শৰীৰত মই ডায়েবেটিছ হ'ব নিদিওঁ কেঞ্চাৰ হ'ব নিদিওঁ মই ষ্ট্ৰোক নোহোৱাকৈ ৰাখিম তাৰ কৰণীয় যিখিনি আছে প্ৰত্যেকটো আপুনি ফ'ল' কৰক পৃথিৱীত এনেকুৱা বহুত উদাহৰণ আছে যিয়ে তেওঁলোকৰ শাৰীৰিক সমস্যাখিনি যোগা কৰিয়ে কিছুমান জড়িবুটিৰে তেওঁলোকে কি কৰিছে নিজৰ হিলিং কেপাচিটিখিনি ডেভেলপ কৰিব পাৰিছে আগতে যেতিয়া এলোপেথিক মেডিচিন নাছিলে কি তেতিয়া মানুহ নাছিল নেকি এলোপেথিক মেডিচিনেহে মানুহক সহায় কৰিব পাৰে নেকি নো বাকী জীৱনবিলাক জীৱ জন্তু আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ এলোপেথিক মেডিচিন চিনি নাপায় তাৰ পিছতো কিন্তু তেওঁলোকৰ কোনো ধৰণৰ শাৰীৰিক সমস্যা নাই বিশেষকৈ পেৰালাইচিছ হোৱা দেখিছে নেকি আপোনালোকে কোনোবা চৰাই চিৰিকটিৰ জীৱ জন্তু নিশ্চয় দেখা নাই গতিকে মাই ডিয়াৰ ফ্ৰেণ্ড টাইম হ'ল সময় আহি পৰিছে আপুনি সাৱধান হোৱাৰ নহ'লে আপোনাৰ হয়তো কষ্ট অপৰ্জিত যিটো সঞ্চিত ধন সেইখিনিক লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল বৰ্তমান সময়ত মাৰ্কেটত উপলব্ধ আপোনাক হয়তো ভয় খুৱাই দিব নাই আপোনাৰ অপাৰেশ্যন কৰিবই লাগিব কাৰণ ইমান ডাঙৰ ডাঙৰ হস্পিটেলবিলাক তেওঁলোকে বিনা পইচাই চলাব নোৱাৰে ইমান এমপ্লয়ী আছে ইমান আছে গতিকে আপোনাক ডেফিনেটলি কি কৰিব লাগিব এটা বিপথে পৰিচালিত কৰি হ'লেও আপোনাৰ পকেটৰ পৰা পইচা নিয়া ব্যৱস্থাটো কৰিবই লাগিব তেনেকুৱা বহুত অভিজ্ঞতা হৈ গৈছে ময়ো নিজে ভুক্তভোগী মই নিজে প্ৰেক্টিকেল মানুহ যাৰ সাধাৰণ এটা পেটটো কাটিয়ে তেওঁৰ হয়তো লাখ লাখ টকা কি কৰিছে একোখন হস্পিটেললৈ লৈ গুচি গৈছে মই সব হস্পিটেলৰ কথা ক'ব বিচৰা নাই কিন্তু মেক্সিমাম সৰহসংখ্যক আজি মেডিচিন কোম্পানীয়ে আজি কি কৰিছে মুনাফাৰ কাৰণে হয়তো তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা মানে ইলিগেল এক্টিভিটিজ এপ্লাই কৰি আছে মই ক্ৰিটিচাইজ কৰা নাই বাস্তৱ সত্যৰ কথা হয়তো আপোনালোকে নিউজ পেপাৰত পায়
কিছুমান তেনেকুৱা সাক্ষাৎকাৰত পায়, বিভিন্ন ডক্তৰৰ সাক্ষাৎকাৰ বিলাকত পায়, তেনেকুৱাকৈ হস্পিটেল বিলাকে মানুহখিনিক বিপথে পৰিচালিত কৰি আছে। চ' আমি এনেকুৱা ধৰণৰ কমপ্লেক্সিটি এৰিয়াত নোযোৱাকৈ থকাৰ কাৰণে ৱাণ্ডাৰফুল অপৰচুনিটি প্ৰত্যেকৰ হাতত আহি পৰিছে। গতিকে চিৰিয়াছ যদি হয় আপুনি সঁচাকে যদি ৰিয়েলাইজ কৰিব পাৰিছে আজি পাৰফেক্ট ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন নহয়, আজি গোটেই বিশ্বৰ 190 কাণ্ট্ৰিয়ে বিশ্বাস কৰা এটা পাৰফেক্ট চাইণ্টিফিকেল প্ৰুভেন, মই কি কৈছো পাৰফেক্ট চাইণ্টিফিকেল এণ্ড প্ৰুভেন কনচেপ্ট আপোনালোকৰ হাতত আহি পৰিছে। ইয়াক লৈ আপোনালোকে লৰা ধেমালি নকৰিব আৰু ইয়াক সহজতে আপুনি পোৱা বুলি ইয়াক কিবা এনেকুৱা ধৰণৰ ভেলুলেছ বস্তু বুলি কেতিয়াও নাভাবিব মাই ডিয়াৰ ফ্ৰেণ্ড। সঁচাকে অপূৰবীয় সম্পদ এটা আপোনালোকৰ হাতত লাগিছে। গতিকে ইয়াক আপোনালোকে আঁকোৱালি লওক, অন্তৰৰ পৰা আপোনালোকে ইয়াক টিয়ান্স অৰ্গেনাইজেশ্যনৰ প্ৰডাক্টখিনিক ভাল পোৱা আৰম্ভ কৰক। চাব আপোনালোকৰ প্ৰত্যেকৰে ফেমিলি বিলাক হেপী এণ্ড হেল্ডি, সদায় হাঁহি থাকিব পৰা এটা ফেমিলি আপোনালোকৰ চকুৰ সন্মুখত আহি পৰিব। চ' বিশেষ নকওঁ, সঁচাকে বহুত ভাল লাগিছে, মই বহুত এক্সাইটেড হৈছো আজিৰ এই যিটো প্ৰগ্ৰেম আমাৰ হৈছে। আৰু পৰৱৰ্তী সময়তো আমি আপোনালোকক এনেকুৱা ধৰণৰ মেছেজ বিলাক দিয়াৰ চেষ্টা কৰিম। আমাৰ এক্সপিৰিয়েঞ্চ খিনি আমাৰ লগত ৰাখি কি কৰিম, যদি আপোনালোকক দিয়াৰ বিনিময়ত আপোনালোকে উপকৃত হৈছে, আপোনালোকে যদি বুকুত হাত থৈ কথা ক'বৰ কাৰণে সাহসটো পাইছে, তাতকৈ আৰু বেলেগ আমাক একোই নালাগে মাই ডিয়াৰ ফ্ৰেণ্ড। উই আৰ অল আৰ উইথ ইউ। আমি একেলগে এজ এ টিম কাম কৰি আছো। আমাৰ প্ৰত্যেকজনৰে এটাই উদ্দেশ্য, উই ৱান্ট টু চাৰ্ভ দ্য ছ'চাইটি। থেংক ইউ ভেৰি মাচ। Thank you, sir. Thank you, Mr. Fonidar Deka, sir. Thank you. I want to invite Mr. Akash Ali, sir. Please welcome, sir. Just 1 minute. Just 1 minute, you share. Hi. Good morning, sir. Very good morning. Very good morning, sir. Hi. Assalamu alaikum. ধন্যবাদ মিস্টার হিরণ ডেকা স্যার, ধন্যবাদ মিস্টার ফণীন্দ্র ডেকা স্যার, ধন্যবাদ মিস্টার অমল ডেকা স্যার। সঁচাকৈয়ে লাজবাব, ৱাণ্ডাৰফুল শ্বেয়াৰিং। সঁচাকৈয়ে আজি যিখিনি কথা আমাৰ মাজত শ্বেয়াৰ কৰিলে খুবেই ইম্পৰ্টেণ্ট। আমাৰ যিখিনি সপোন, সেই সপোনখিনি বাস্তৱ ৰূপ দিব লগা হলে আমাক প্ৰথমতে লাগিব এটা হেপী লাইফ, আৰু হেপী লাইফ যদি আমি বিচাৰিছো তেতিয়া আমাক লাগিব এটা গুড হেল্থ। আৰু যদি আমি গুড হেল্থ বিচাৰিম তেতিয়াহ'লে আমাৰ ব্লাড চাৰ্কুলেশ্যন খুবেই ইম্পৰ্টেণ্ট। যিটো গুড ব্লাড চাৰ্কুলেশ্যন আমি বহুতে ভাল লাগিছে যে আমি ডক্টৰ পোৱাৰ পিছতহে কৰো। তো আমি লাকি, আমাৰ হাতত এনেকুৱা ধৰণৰ এটা মেচিন আছে যাৰ জৰিয়তে আমি ঘৰত বহিয়েই সুন্দৰ এটা ব্লাড চাৰ্কুলেশ্যন ল'ব পাৰো। ইয়াৰ উপৰিও আমাৰ হাতত যিখিনি মাল্টিফাংচন হেল্থ কেয়াৰ, একো লাইফ, এনাৰ্জি ব্ৰেচলেট, ফ্ৰুট এণ্ড ভেজিটেবল, হোম কেয়াৰ এণ্ড পাৰ্চনেল কেয়াৰ, ইমান ধুনীয়াকে পাৰ্ট বাই পাৰ্ট আমাৰ মাজত ইমান ধুনীয়াকে আজি শ্বেয়াৰ কৰিছে। বহুতে ভাল লাগিছে স্যাৰ, বহুতে ভাল লাগিছে স্যাৰ। স্যাৰ, ইয়াতে মই এটা কথা মই জানিব বিচাৰিছো, আমাৰ যিটো চেনেৰী নেপকিন ডে নাইট, আৰু লগতে আমি এতিয়া যিটো পাইছো 360, ইয়াৰ মাজত জাষ্ট অলপ পাৰ্থক্যটো মই অলপ জানিব বিচাৰিছো স্যাৰ। Actually, আমাৰ যিটো আমাৰ